বেছ মন দি লিখি আছা আৰু এখন লাভ লেটাৰ নেকি हाँ हेलो चौधरी हाँ जयंतो दा कैसे हैं सब कुशल मंगल। इतने दिनों के बाद फोन कर रहे हो गुवाहाटी वापस आने का प्लान नहीं है क्या तुम्हारा শুনা না हाँ कौन আজি আচলতে মোৰ লগৰ এজনে ফোন কৰিছিল গধূলিকে আমাক লগ ধৰিব বিচাৰিছে কোনটা एक्जेक्टली बहुत दिन হ'ল দেই তাক লগ নোপোৱা তাকে তোমালোকতো টাচতে আছা চাগে ন चौधरी हाँ भैया बोलिए। वो तुम जो कह रहे थे ना उसके बाद क्या हुआ নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে মই ইভা মহন্ত কভাৰ ষ্টৰীৰ আজিৰ ষ্টৰী হৈছে এৰেঞ্জ 2 কি মই নকওঁ মোৰ সৈতে যেহেতু সমুজ্জ্বল কাশ্যপ আছে মই তেওঁৰ পৰাই জানো কাৰণ যিসকল দৰ্শকে এই নামটো শুনিছে নামটোৰ সৈতে চিনাকি তেওঁলোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ বাবে নতুন মই সমুজ্জ্বল আদাৰ পৰা আৰম্ভ কৰিছোঁ এৰেঞ্জখন আমাৰ একচুৱেলি এৰেঞ্জ 2খন সিকুৱেল হয় এৰেঞ্জডৰ আমি যোৱা বছৰ এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ এৰেঞ্জড বুলি লিমা দাস ৰঞ্জীৱ লাল বৰুৱা হৰ্ষ সিদ্ধান্ত এনেকৈ গোটেই আৰ্টিষ্টখিনি আছিল আৰু এইখন খুব পপুলাৰ হৈছিল যোৱাবাৰ তাৰপিছত বহুত কমেণ্টছ আহিল 2000 3000 কমেণ্টছ তাত 1000 মানে ৰিকুৱেষ্ট কৰিছিল যে এইখনৰ পাৰ্ট 2 লাগে চ' আমি বহুত সময় চিন্তা কৰিলোঁ আৰু পাৰ্ট 2 বনাব যাওঁতে এইটো এটা ৰিস্কি ফেক্টৰ যে পাৰ্ট 1খন অলৰেডি ভাল পালে পাৰ্ট 2খন সদায় মানুহে মষ্ট অফ দ্য টাইমছ বেয়া পায় চ' তেনেকৈ আমি চিন্তা কৰি লাষ্টত এখন স্ক্ৰিপ্ট ফাইনেল কৰিলোঁ হৰ্ষে খুব ধুনীয়া স্ক্ৰিপ্ট এখন লিখিছে তাৰপিছত আমি কাষ্টিং গৈ পেলাই ইউডি মোৰ ফেভৰেট এতিয়া নতুনকৈ ইন্ট্ৰডিউচ হৈছে আমি অলপমান চিক্ৰেট ৰাখিছিলোঁ কথাটো তাৰ লগত কাম কৰি খুব ভাল লাগিল আৰু এতিয়া এটা কথা ভাল লাগিছে যে ৰিলিজ হোৱাৰ পিছত আমি একচুৱেলি ৰিলিজ হোৱাৰ পিছত প্ৰেছ মিট মানুহক কৈছোঁ ৰিলিজ কৰা কাৰণ মনত এটা ভয় আছিল কাৰণ এই কমেণ্টটো দেখিলে বেয়া লাগিল হয় এৰেঞ্জ 1ৰ দৰে হোৱা নাই চ' সেইটো কাৰণে অলপমান ঠাণ্ডা হৈ আছিলোঁ যেতিয়া কালি দেখিলোঁ এৰেঞ্জ 1তকৈ বহুত বেছি ভাল হোৱা বুলি কৈ আছে এতিয়া মানে প্ৰমোশ্যন আৰম্ভ কৰিছোঁ চ' ডেটছ ইট মই হৰ্ষৰ কাষলৈ যাব বিচাৰিছোঁ কাৰণ মই যিমানখিনি জানো আৰম্ভ হৈছিলে হৰ্ষৰ পৰাই আপুনি পিছত এণ্ট্ৰি মাৰিছে টিমটোত হয় একচুৱেলি এৰেঞ্জ 1ত প্ৰথম মাইনাদাই গম পাইছিল তাৰ পৰা আইডিয়াটো আই গেছ তাৰপিছত লিমা অলছ' অন বৰ্ড আৰু এদিন আমি ক্ৰিকেট খেলি থাকোঁতে মোক মাইনাদা আৰু হৰ্ষে সুধিলে এনেকুৱা এখন স্ক্ৰিপ্ট আছে উড ইউ লাইক টু ডিৰেক্ট এণ্ড অলছ' উড ইউ লাইক টু প্ৰডিউচ তাৰপিছত প্ৰথমটো অ'কে মই সদায় হেপ্পী ডাঙৰ ফেক্টৰ ছেকেণ্ড ইজ লাইক মানে আমি আৰু মানে জমা কৰা পইচাৰে উই বিকেম প্ৰডিউচাৰ ছাডেনলি চ' এনিৱেজ মানে নিজে ছেল্ফ প্ৰডিউচ ছেল্ফ ফাণ্ড কৰি প্ৰজেক্টটো ভাল লাগিছে আৰু সেইটো এটা ব্লেছিঙো বুলি মই ভাবোঁ আজিৰ ডেটত কাৰণ প্ৰডিউচাৰ এজন থাকিলে বহু ক্ষেত্ৰত ভাল বহু ক্ষেত্ৰত মানে আমি ছিংগল হেণ্ডেডলি বহুত ডিচিশ্যন ল'ব পাৰিছোঁ ডিচিশ্যন মেকিং ইজ অনলি আপ টু আছ মানে চ' এনেকুৱা এটা কাম কৰিব পাৰিছোঁ য'ত কোনো বাইণ্ডিংছ নাই বৰ বেছি ঠিক আছে যিহেতু আপুনি কৈছে যে টেনশ্যনটো এতিয়া কমিছে গতিকে আমি এতিয়া চেলিব্ৰেট কৰিব পাৰোঁ মই সেইটো কথাই ক'ব খুজিছিলোঁ বাকী পাৰ্টি আমি পিছত কৰিম পিছত মিঠাই খাম বুলি আশা কৰিলোঁ মই চাহৰ মাজে মাজে কথা যিহেতু পাতি যাওঁ দৰ্শকক আৰু জনাবৰ চেষ্টা কৰিম মই কৈছোঁ যে আৰম্ভ হৈছিলে হৰ্ষৰ পৰা আপুনি যিসকলে চাইছে হয়তো ভাবিছে যে 40+ দুগৰাকী ব্যক্তি জুৰিমা জয়ন্ত মোৰ যদি নাম দুটা ভুল হোৱা নাই কিন্তু তেওঁক দেখিলে নালাগে যে তেওঁ হয়তো ইমাজিন কৰিছে বা ৰিয়েল লাইফত কি আচলতে ক'ৰ ভিত্তিত তেওঁ লিখিলে কাৰণ সেইটো কুৱেশ্যন থাকি যায় তেওঁ বয়সটো লৈ তেনেকুৱা এটা ষ্টৰী যিহেতু ডেভেলপ কৰিছে মই হৰ্ষৰ পৰা জানো কেনেকৈ আৰম্ভ হ'ল হয় ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ বা আপোনাক আমাৰ এই অনুষ্ঠানখনত আমাক ইনক্লুড কৰাৰ বাবে একচুৱেলি ষ্টৰিটো ষ্টাৰ্ট হ'ল মানে মই দিল্লীত পঢ়ি আছিলোঁ যেতিয়া কলেজত আৰু মোৰ আৰু মোৰ বন্ধুৰ মাজত খুব মানে এনেকুৱা ডিছকাশ্যন হয় যে আগৰ নিচিনা মানে যোনবোৰ ষ্টৰি আমি সৰুতে হয়তো দেখিছিলোঁ ইন চিনেমা সেই তেনেকুৱা আমি ষ্টৰি আজিকালি নাপাওঁ আজিকালি খুব বেছি মানে এটা ফাষ্ট পেষ্ট এটা হেৰি আছে যোনটো অল্ড স্কুল ৰোমেণ্টিক মানে এটা যোনটো চাই ভাল লাগে আমাক চ' দেট ৱাজ লেকিং ইন চিনেমা মই ভাবোঁ চ' তেনেকুৱা এটা মোৰ একচুৱেলি এজ এ ৰাইটাৰ আই ৱান্টেড টু মেক ছামথিং লাইক দেট আৰু মই যি নিজে যেনেকুৱা মানে হয়তো কেতিয়াও এইবোৰ এক্সপ্ৰেছ কৰা নাই কিন্তু
চিনেমাৰ জৰিয়তে যদি কৰিব পাৰোঁ ভাল লাগিল হয় চ' তেনেকৈ মানে ষ্টৰিটো ভাবিলোঁ চ' বাট এইটো কলেজ বেছড আছিলে আগত ইট ৱাজ এণ্টায়াৰলি কলেজ বেছড তেতিয়া ভাবিলোঁ যে এই বস্তুটো আমি যদি 40-year-old এটা ডাইনামিকত দেখাব পাৰোঁ ইট উইল বি মোৰ ট্ৰু আৰু ইট উইল মানে আৰু ভাল লাগিব নেকি মানুহক চাই তেনেকৈ তাৰপিছত মোৰ হি ইজ বিন মাই থিয়েটাৰ টিচাৰ ফৰ লং টাইম ৰঞ্জীৱলাল বৰুৱা ছাৰ চ' তেওঁক মই কথাটো শুনালোঁ তেওঁ ভাল পালে তাৰপিছত মই লিখিলোঁ স্ক্ৰিপ্টখন তেনেকৈ লাহে লাহে গৈ সমুজল ছাৰ আহিলে লিমা বা আহিলে লিমা বাৰ লগত আমি প্লে কৰিছিলোঁ এখন আগত তেতিয়াৰ পৰাই মানে আমি উই আৰ অলৱেজ ইন অফ ফৰ এক্টিং চ' তেনেকৈ বস্তুটো মানে হ'ল আৰু আল্টিমেটলি মই আৰু হৰ্ষৰ লগত কথা পাতিম তুমি চাহ খাব পাৰা আচলতে ময়ো চাই ভবা নাছিলোঁ যে এৰেঞ্জ আৰু বহুতেই ভবা নাছিলে যে হৰ্ষে ইমান ধুনীয়াকৈ অসমীয়া ক'ব পাৰে বুলি মই ইউডিৰ কাষলৈ আহিম কাৰণ তেওঁ এবাৰ নতুনকৈ এণ্ট্ৰি মাৰিছে তাৰ আগতে পুৰণা বাকী দুটা চৰিত্ৰৰ কাষলৈ যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ আমি জানো যে যেতিয়া হৰ্ষে কৈছিলে এটা ইণ্টাৰভিউত যে এই চৰিত্ৰটো আপোনাক ভাবিয়ে লিখিছিলে গতিকে সেই কথাটোলৈ মই যাম কিন্তু আমি জানো যে এক্টৰে কেতিয়াবা কি হয় ডাইৰেক্টৰে এটা কেৰেক্টাৰ ইমাজিন কৰি সেই চৰিত্ৰটো ৰূপায়ণ কৰে সেইটো মতে কৰিব লাগে কেতিয়াবা নিজে তাত সেই চৰিত্ৰটো নিজৰ মতে কৰি লোৱা হয় যে মই এনেকৈ কৰিম তেনেকৈ কৰিম সেই বেলেঞ্চটো কিন্তু অলৰেডি হৰ্ষে আপোনাৰ কাৰণে তৈয়াৰ কৰি থৈছিলে গতিকে তেওঁৰ মতে আপুনি তেনেকৈ কৰিব লগা হৈছিলে কি ক'ব প্ৰথম যেতিয়া স্ক্ৰিপ্টত পঢ়িলোঁ জুৰিমাৰ কেৰেক্টাৰটো এটা থাকে নহয় যে নিজকে আইডেণ্টিফাই কৰিব পাৰিছোঁ এইটোতো মোৰ নিচিনাই হ'ব মই এইটো চৰিত্ৰ এইটো এনেকুৱা এগৰাকী মহিলা মই দেখিছোঁ আৰু এনেকৈ কৰিম বস্তুটো চ' এইটো ইনষ্টেণ্ট কানেক্ট এটা আহিলে কিন্তু এক্টৰ হিচাপে সদায় নিজৰ এটা পাৰ্ট দিয়া হয় তুমি যিটো চৰিত্ৰই নকৰা দেৰ ইজ অলৱেজ এ পাৰ্ট অফ ইউ নহ'লে একেটা জুৰিমাই যদি কোনোবা বেলেগ এগৰাকী অভিনেত্ৰী কৰিলে তেতিয়া বেলেগ হ'লহেঁতেন ভাল হ'লহেঁতেন কিন্তু বেলেগ হ'লহেঁতেন সেইকাৰণে দেৰ ইজ অলৱেজ এ পিচ অফ ইউ ইন এভৰি পিচ অফ আৰ্ট দেট ইউ ক্ৰিয়েট এজ এ ৰাইটাৰ হওক ডিৰেক্টৰ হওক চ' সেই লিবাৰ্টিটো হৰ্ষটো সৰু ল'ৰা সেইকাৰণে তাকতো নাপাত্তা কৰি দিছিলোঁ সমুজ্জ্বলেও সেই লিবাৰ্টিটো দিয়ে এজ এ ডিৰেক্টৰ চ' তেনেকুৱা হ'লে কি হয় নিজৰো এটা ভাল লাগে যে মই ডুইং ছামথিং ক্ৰিয়েটিভ ট্ৰাইং টু গিভ নিউ আছপেক্ট টু দিছ কেৰেক্টাৰ যিটো চবৰে সন্মতি থাকিলে সুবিধা হয় চ' সেইটো মই পালোঁ হয়তো সেইটো কাৰণে কৰিও ভাল লাগিলে আৰু দৰ্শকেও ভাল পালে কেৰেক্টাৰটো Hello everyone, this is Harsh Siddhan. I play a character called Chaudhary in Arrange and I also happen to be the writer. So this is a very special film for all of us as I've been saying before as well because it's a team that we love to collaborate with and it's a shoot which is very very close to heart. So we hope that you like this film and support us as much as you did for the last film and continue to support KC Digital Films on all of our forthcoming projects. আপোনাৰ চৰিত্ৰটো যিসকলে আপোনাক ব্যক্তিগতভাৱে পাইছে শ্বুটিঙৰ সময়তে হওক বা বিভিন্ন কামত তেওঁলোকৰ বহুতৰ মুখত শুনিছোঁ যে বিশেষ পাৰ্থক্য দেখা পোৱা নাই সেই চৰিত্ৰটো আৰু আপোনাৰ মাজত গতিকে কথাটো কিমান সঁচা আৰু যদি সঁচা নহয় সেই চৰিত্ৰটোৰ বাবে নিজকে আপুনি কিদৰে প্ৰস্তুত কৰিছে একচুৱেলি এই চৰিত্ৰটো ক'ৰবাত আছে ভিতৰত জয়ন্তৰ চৰিত্ৰটো মোৰ ভিতৰত কিন্তু মোৰ এটা বেলেগ ছাইডো আছে সেইকাৰণে মোৰ বেছিভাগ মই যি কাম কৰিছোঁ এতিয়ালৈকে অলপ এগ্ৰেছিভ কাইণ্ড অফ কেৰেক্টাৰ খঙত থকা বা অলপ ছিৰিয়াছ বেছি হৈ থকা এই লাজুকীয়া বা অলপ ইণ্ট্ৰভাৰ্টেডটো বাৰু থাকেই মেক্সিমাম মোৰ কেৰেক্টাৰত কিন্তু ইয়াত মানে ছফ্ট কেৰেক্টাৰ খুব আৰু খুব ভাল লাগিলে হৰ্ষে যে লিখিলে আৰু সি মোকো ভাবি পেলাই লিখিছে এই কেৰেক্টাৰটো সেইকাৰণে মই ভাবিলোঁ যে তই এইটো দেখিছ মোৰ কৈছে হয় ছাৰ মই দেখিছোঁ তাৰ লগত মই তাক স্কুলতো মই থিয়েটাৰ শিকাইছোঁ তো স্কুলটোলত যেতিয়া থিয়েটাৰ শিকোৱা ইয়ৰ মেইনলি তুমিতো আৰু এগ্ৰেছিভ হৈ নাথাকা ন তুমি ছফ্ট আৰু সেই পাৰ্টটো চাগৈ সি তাত দেখিছে সি মোৰ তেতিয়া চাগৈ সি সেই চ' মোৰ খুব ভাল লাগিলে যে এনেকুৱা কেৰেক্টাৰ ক'বলৈ কৰিব যে মই পালোঁ নহ'লে কি হয় ন ইণ্ডাষ্ট্ৰীত কি হয় সদায় কি বুলি কয় হোৱাট ইজ দ্য ৱৰ্ড হেৰি হৈ যায় যে টাইপ কাষ্ট টাইপ হৈ যায় ন সদায় এই ল'ৰাটো খুব খঙাল কেৰেক্টাৰ কৰে তাকে ল'ম সদায় তেনেকুৱা টাইপ হৈ যায়তো সেইকাৰণে পাই খুব ভাল লাগিল আৰু লিমাইজানে কৈছে চব কেৰেক্টাৰ নিজৰ এটাটো থাকিবই লাগিব ভিতৰত সেইটো আৰু চবৰে থাকে ভিতৰত বেলেগ বেলেগ পাৰ্চনেলিটিজ চ' এইটো মোৰ এইটো লিয়াব পাৰিলোঁ সেইকাৰণে ভাল লাগিছে আৰু মানুহে ভাল পাইছে অডিয়েঞ্চে ভাল পাইছে সেইকাৰণে ভাল লাগিছে ধন্যবাদ মই আপোনাৰ কাষলৈ আহিম এটা নতুন চৰিত্ৰ যিসকলে চাইছে ইতিমধ্যে কৈছোঁ ইউডি এণ্ট্ৰি মাৰিছে গতিকে ইউডিৰ জনপ্ৰিয়তাৰ কথা আমি জানো কিন্তু যিহেতু অলৰেডি এৰেঞ্জৰ জনপ্ৰিয়তা এটা বেলেগ পৰ্যায়ত গতিকে তোমাৰ বাবে টাফ আছিলে তেওঁলোকৰ লগত কাম কৰাটো
মই টাফ সেইটো কাৰণে ক'ম কাৰণ তেওঁলোকে এটা বেঞ্চ মাৰ্ক ছেট কৰি থৈছে তাতকৈ ওপৰততো যাবলৈতো সাহস লাগিব তাতকৈ তলত গ'লে চেছ এটলিষ্ট ইকুৱেল হ'লেও মই চাগে বাচি যাম কাৰণ হি ইজ অলৱেজ বিন এন এডমায়াৰ মানে মই তেওঁক বহুত এডমায়াৰ কৰোঁ তেওঁৰ কাম ভাল পাওঁ আমি চোৱাৰ পিছততো গোটেই অসম তেওঁ এতিয়াও আপোনালোকে ইণ্টাৰভিউ লৈছে কাৰণ অলপ আগত আমি দেখিছিলোঁ যে আমি ইণ্টাৰভিউ আৰম্ভ কৰাৰ আগত ইমানেই ভিৰ লাগি আছিল ইনফেক্ট এতিয়াও শ্বুটিঙৰ মাজত দেখিছোঁ মোবাইলত ব্যস্ত কাৰণ ইমানেই ফেন ফলোৱিং সেইটোতো সেয়াই ময়োতো চাই আছিলোঁ এতিয়া বহি বহি বাৰু যি কি নহওক তুমি চোৱাটো মানিব পাৰি ইনফেক্ট ময়ো চাই আছোঁ ভাবা বাকী নহয় এখেত আছে বুলি য়েছ ক'লোঁ নেকি এনেকুৱাই লাগে এতিয়া দাদা এতিয়া অনেষ্টলি কওঁ মোক বেয়া মুভ অন কৰিছিলে ফাৰ্ষ্ট পাৰ্টটো যেতিয়া এটা হৰ্ষ ফাৰ্ষ্ট অফ অল আই শুড থেংক হিম ইমান মেচিয়ৰ ৰাইটাৰ মানে ৰাইটিঙত ইমান দম আছে যিটো আমি অসমত পাবলৈ নাই মানে বহুত কম ভেৰি ৰেয়াৰ এণ্ড ইউ আৰ এ জেম হি ইজ একচুৱেলি এ জেম মই কিয় কৈ আছোঁ মই ফাৰ্ষ্ট যেতিয়া ছিজনটো চাইছিলোঁ এটা বৰ ধুনীয়া ডাইলগ আপুনি হৰ্ষক কয় যে স্কুলত কিছুমান মানুহ থাকে ল'ৰা ছোৱালী পঢ়ে যে কিছুমান স্পৰ্টছত ভাল কিছুমান ছিংগিঙত ভাল কেতিয়াবা এক্টিঙত ভাল কোনোবা টপাৰ হয় আৰু কোনোবা এনেই থাকে থাকিব লাগে কাৰণে থাকে এক্সিষ্ট কৰে আৰু সিহঁতি নাই হাঁহৰ লগত হাঁহ কয় না লগত না কয় এনেই থাকে চ' সেই কেৰেক্টাৰটো মই এইকাৰণে মুভ অন হৈছিলোঁ কাৰণ মোৰ স্কুলত সেনেকুৱা আছিলোঁ তো থাকিব লাগে থাকোঁ আৰু বেলেগে ফূৰ্তি কৰি মই এনেই চাইডত ৰখি থাকোঁ কোনো নামাতে নেমেলে কোনো হয় চ' ক'ৰবাত এতিয়া অলৰাউণ্ডাৰ মানে আমি মাল্টি বুলি আজিকালি নকওঁ মালতী টেলেণ্টেড বুলি ক'লে ভুল নহয় এতিয়া মালতী বনি গ'লোঁ ঠেকা খাই খাই চ' সেই বস্তুটো যেতিয়া মই চিনেমাখন প্ৰথম চাইছিলোঁ মই আজি এটা ছিক্ৰেট শ্বেয়াৰ কৰোঁ মানে কি ক'ৰবাত না ক'ৰবাত থাকি যায় ন বোলে এনেকুৱা এটা যদি ষ্টৰি যদি লাইফত আহে কৰি ভাল লাগিব আৰু ঠিক কেইদিনমান পিছত মোক তেওঁ ফোন কৰিলে চবজলে যে তোমাক আমাৰ এৰেঞ্জৰ কাৰণে মই ভাবিছোঁ এটা কেৰেক্টাৰ আছে কৰিবা নেকি মনতে জপিয়াই আছোঁ কিয় পুছ ৰে আবি মতলব কৰিবা নে কি আৰু কুৱেশ্যন মাৰ্ক কিয় হ'ব লাগে আৰে কৰি আছোঁ আহি আছোঁ কেতিয়া কৰিব লাগে কওক তাৰপৰা আহি পেলাই কেৰেক্টাৰটো ক'লে যে তুমি তোমাৰ ইউ গাইজ আৰ কলেজ ফ্ৰেণ্ডছ আমুক তাৰ চল্ট এণ্ড পেপাৰ লুক দিম অলপ তুমি লাউড হ'বা কেৰেক্টাৰটো ৱেল ছেটেল মুম্বাই আৰু পুৰা কিছুমানৰ কিন্তু ইউটিউবত খঙো উঠি আছে ক'ৰ ভিলেন এটা মাজত থপকিলে এনেকুৱা টাইপ অঁ কিন্তু মই ভিলেন নহয় এতিয়া ভিলেন হিচাপে লৈছে নেকি অ'কে মই ভিলেন নহয় দেই না মই তেওঁক লৈ যাব আহিছোঁ তেওঁলোকৰ লাইফটো ধুনীয়া চলি আছে মই পুনৰ মাজতে এটা কথা এড কৰি দিছোঁ চৰি যিসকলে চোৱা নাই তেওঁলোকে ধৰিব পৰা নাই গতিকে পৰিচালকৰ অনুমতি নাই বেয়া নাপাব মোক কভাৰ ষ্টৰিত আজি মই গোটেই ষ্টৰিটো কৈ দিব নোৱাৰিম কিন্তু ষ্টৰিটো এটা আইডিয়া দিব পাৰিম যাতে আপুনি চাওঁতে আৰু বেছি ফিলটো ল'ব পাৰে আমাৰ কথাখিনি শুনাৰ পাছত ৰাইট চ' সেয়াই মানে এই টিমটোৰ লগত কাম কৰিব পাই ভাল লাগে মই নগেনৰ পৰা লৈ পেলাই এভৰি ওৱান ইজ চ' আৰু বিগেষ্ট পইণ্টটো ৰঞ্জিত দা অলৰেডি ক'লে যে ইউ হেভ দ্য ফ্ৰীডম ৰীমা বাও সেইটোৱে কৈছে যে ডাইৰেক্টৰে সেই স্পেচটো দিয়ে ইউনো আৰু শ্বটৰ আগে আমি ডিছকাছো কৰোঁ যে এনেকৈ কৰোঁ নেকি ইনফেক্ট ডাবিঙত মই ইমান ডাবিং দিছোঁ লাইফত কিন্তু পাৰফেক্ট নোহোৱালৈকে ডাবিংটো এৰি দিয়া নাই মই গম পাইছোঁ আজি ল'লে মোক আৰু মই বহি থাকোঁ মডুলেশ্যনৰ ওপৰত মডুলেশ্যন আৰু এটা দিয়াচোন আৰু অকণমান এনেকৈ কৈ দিয়া অ'কে সেনেকৈ ওলাইছে চ' একচুৱেলি ইটছ এ ডাইৰেক্টৰছ আৰ্ট ফিল্ম চ' থেংক ইউ আই এম ব্লেছড টু বি এ পাৰ্ট আৰু কি ক'ম আৰু যিসকলে চাইছে ন' ডাউট এতিয়ালৈকে সকলোৱে ভাল পাইছে ইয়াৰ পাৰ্ট 1 হওক বা পাৰ্ট 2 কিন্তু তাৰপিছতো কিছুমান মনত প্ৰশ্ন থাকে চাব গ'লে চিম্পল ষ্টৰি এটা বহুত বিশেষ একো কিবা নাই একো কৰিবলগীয়া হোৱা নাই গতিকে সেইটো এটা কিন্তু মানে মুক্তি লাভ কৰাৰ আগত সেই ভয়টো আছিলে নেকি যে ইমান চিম্পল বস্তু এটা মানুহে একচেপ্ট কৰিবনে বা ইমান চিম্পল বস্তু এটা কিন্তু কিমান ডাঙৰ মেছেজ আছে বা তাত যিখিনি ফিল আমি যিসকলে চাইছোঁ তেওঁলোকেতো কথাখিনি বুজিব পাইছে গতিকে সেই ভয়টো মনত আছিলেনে মই মানে এইটোৱে চিম্পল বস্তু একচুৱেলি এক্সিকিউট কৰা চবতকৈ টাফ হয় আৰু চিম্পল বস্তু কৰি ভাল লাগে এইকাৰণে সেই বস্তুটো যেতিয়া মানুহে ভাল পায় মানে ইট বিকামছ লাইক ৱাইল্ড ফায়াৰ তো মানে ৰিলেট কৰে নিজক বিচাৰি পায় তেনেকুৱা হৈ যায় প্লাছ আমাৰ টিমটোত ৰাইট ফ্ৰম DOP টু এক্টাৰ্ছ ইটছ লাইক দেয়াৰ ফিল্ম মোৰ এজ এ ডিৰেক্টৰ মোৰ এটা ভিজন আজিকালি মোৰ এনেকুৱা ৰাখোঁ মনতে যে my job is to make these talented people work together. It's their talent. So I am the person who gets them to gel together and work out something very beautiful for me. So that's my only job. So it's win-win situation. Manhe hihote kaam korile. So মোৰ কথা ভাবি আছে এতিয়া মই ভাল কাম কৰা বুলি আমি কৰিছোঁ কিন্তু ইটছ দেয়াৰ ফিল্ম একচুৱেলি বেচিকেলি চ' আই ফিল দ্যাটছ ৱেৰ মাই ছেটিছফেকশ্যন ইজ ইহঁতে নিজে
they take the responsibility and take the ship forward. মানে ছাৰ হি ইজ বিং ভেৰি হাম্বল বাট যিমান টেকনিকেল নলেজ ছাৰৰ আছে আৰু যিমানখিনি কাৰণ মই এডজৰটো ছাৰক এছিষ্ট কৰিছোঁ সেইখিনি বস্তু মানে বিহাইণ্ড দ্য স্ক্ৰীণ থাকে কিন্তু বহুত বেছি কাম কৰিছে ছাৰে মানে ইন দ্য ৰিচেণ্ট টাইমছ তেওঁ এডিটৰো হয় চ' হি ন'জ অল দ্য টেকনিকেলিটিজ আৰু ইমান ধুনীয়াকৈ ফিল্মখন যে আপুনি দেখিছে সেইখিনি আই ডোণ্ট থিংক মানে অসমত বহুত মানুহে পাৰিব তেনেকৈ কৰিবৰ কাৰণে মানে টেকনিকেলি ইটছ চ' চাউণ্ড চ' দেট ৱে আই থিংক হি ইজ বিং ভেৰি হাম্বল বাট দ্য ক্ৰেডিট হেজ টু গ' মেক্সিমাম টু হিম চ' হয় কাৰণ আমি জানো যে সমুজ্জ্বল কাশ্যপৰ কথা সৰুৰে পৰা তেওঁ এই ষ্টুডিঅ'টো আপোনাৰ একদম সৰুৰে চিনাকি আপুনি সৰুৰে পৰা ইয়াতে থাকে বিভিন্ন কামত আপুনি সেই তেতিয়াই যিসকলে আপোনাক পাইছিলে সেইখিনি সময়ৰ পৰা তেওঁলোকে তেতিয়াই কৈছিলে যে এটা সময়ত গৈ আমি এনেকুৱা এজন ব্যক্তি পাম কিন্তু তাৰপিছতো এটা প্ৰশ্ন থাকি যায় আমি ডকুমেণ্টাৰীৰ কথা জানো শ্বৰ্ট ফিল্মৰ কথা জানো বা কেইটামান বিশেষ ভিডিঅ' আপুনি কৰিছে এখন অসমীয়া চিনেমা আপোনাৰ পৰা দৰ্শকে যিহেতু বিচাৰে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি তেওঁলোকক কি ক'ব মই ডেফিনেটলি মই বস্তুটো মানে ফিচাৰ ফিল্ম এখন এজ এ ফিল্ম মেকাৰ আপোনাৰ পৰা আৰু বহুত বেছি আশা কৰে গম পাইছোঁ মানে ফিল্ম মেকাৰ হিচাপে য়েছ এতিয়ালৈ এখন ফিচাৰ ফিল্ম হয়তো মই কৰিব লাগিছিল কিন্তু মই সেইটো কথা ইমান মনত ধৰিও থকা নাই যে কৰা নাই কিন্তু ইট উইল হেপেন ৱেন ইট উইল হেপেন এনেকুৱা এটা ভাৱ লৈ আছোঁ ডেটছ মাই বিগেষ্ট ইনস্পিৰেশ্যন হোৱাট এভাৰ কেন হেপেন উইল হেপেন চ' ফিল্ম এখন কৰিম এতিয়া মই বহুত সৰু হৈ আছোঁ একচুৱেলি ক'ভিডৰ সময় প্লাছ হলত যেতিয়া আমি শ্বৰ্ট ফিল্ম কৰোঁতে বহুত খৰচ হৈ যায় যেতিয়া মই একচুৱেলি এনেকুৱা এখন ফিল্ম কৰিব বিচাৰিম য'ত ফিনান্সিয়েল দিশটোও ঠিকে থাকে এণ্ড দ্য প্ৰডিউচাৰ উড লাইক টু ইনভেষ্ট মোৰ মানি আৰু মানে ইকনমিক্সটো ইনভলভ নকৰাকৈ ফিল্মখন কৰিব বেয়া লাগিছে অনলি ফৰ এৱাৰ্ডছ আৰু ৰিকগনিশ্যন আই গেছ মানে আই এম নট লুকিং ফৰ ৰাইট নাও কিন্তু ভাল কণ্টেণ্ট য'ত মানুহে মাছ পিপল কাম এণ্ড এনজয় চ' সেইটো কথা মই হৰ্ষক সদায় কওঁ কথা পাতোঁতে যে এতিয়া এনেকুৱা কণ্টেণ্টে ক্ৰিয়েট কৰিম বা ফিল্ম বনাম যিবোৰ মানুহে চাই ভাল পাব মই সেইবুলি এনেকুৱা ফিল্ম এখনৰ কথা কোৱা নাই যিখন একদম মানে চলাৰ কাৰণে মই কিবা এটা বনাই থৈছোঁ চ' ট্ৰাই কৰিম বনাব মানে ডেফিনেটলি আপোনাৰ যেনেকৈ ইচ্ছা আছে মোৰ তাতকৈ আৰু বহুত বেছি ডেফিনেটলি মোৰ ইণ্টাৰেষ্ট আছে বনোৱাত ফিল্মখন নিশ্চয় মই সমালোচনা বুলি নকওঁ কিন্তু ইতিবাচক বা গঠনমূলক সমালোচনাও লাগে যিসকলে এই প্ৰশ্নটো আনিছে তেওঁলোকে হয়তো আপোনাক লৈ বহু কিবা আশা কৰিছে গতিকে তেওঁলোকে কৈছে যে সমুজ্জ্বলে কিয়নো শ্বৰ্ট ফিল্মেই বনাই আছে ডকুমেণ্টাৰী বনাই আছে বা তেওঁ ভিডিঅ' চং কিয় বনাবলগীয়া হৈছে মই আশা কৰিছোঁ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ লাভ কৰিছে ৰেঞ্জৰ নিচিনা যেন এইখনো খুব পপুলাৰ হয় এইটোৱে আমাৰ আশা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ গোটেই টীমৰ ফালৰ পৰা আৰু আমি এতিয়া চবেই কষ্ট কৰি ফিল্মখন বনোৱাত লাগিছোঁ থেংক ইউ ডিৰেকশ্যন সমুজ্জ্বল কাশ্যপ আৰু লিখিছে হৰ্ষ সিদ্ধান্তাই মোৰ লগত আছে ৰঞ্জীৱ লাল বৰুৱা আৰু এজন ব্যক্তি আছে Really happy and lucky to be a part of Arrange 2. I'm very sure যে আপোনালোকে Arrange 1 খন চাইছে অলমষ্ট 5 লাখ প্লাছ ভিউজ অন ইউটিউব যিসকলে চোৱা নাই প্লিজ গৈ আগতে Arrange 1 খন চাই লওক Arrange-খন চাই লওক তাৰপিছত Arrange 2 চাওক ডক্টৰ লিমা দাস আৰু ৰঞ্জীৱ লাল বৰুৱা ফাইনেষ্ট এক্টৰ্ছ আছে অলৰেডি আপোনালোকে Arrange 1ত দেখিলে চ' তেওঁলোকে এটা অলমষ্ট এটা বেঞ্চমাৰ্ক ছেট কৰি থৈছে উইচ ইজ ভেৰি ৱাণ্ডাৰফুল চ' তেওঁলোকৰ লগত এইবাৰ Arrange 2ত মই আছোঁ চ' আই এম দ্য নিউ এডিশ্যন আৰু আশা কৰোঁ চেষ্টা চলাম যে সমানে কৰিব যাতে পাৰোঁ তেওঁলোকে যাতে যিটো পাৰফৰ্মেঞ্চ অলৰেডি দি থৈ গৈছে সেইটোৰ লগত যাতে মই খাপ খাব পাৰোঁ তাৰে হেঁপাহ
আৰু এটা প্ৰশ্ন দৰ্শকৰ পৰা যিটো মই লৈ আহিছিলোঁ, যিটো কুৱেশ্যন মই কৰিছিলোঁ যে চিম্পল ষ্টৰী এটা, গতিকে কিনো এনেকুৱা আছে যে মানে চাব বা চাইছেও, চোৱাৰ মাজতে বহুতৰ মনত সেইটো প্ৰশ্ন আছে, কিন্তু তাৰ উত্তৰ যিসকলে চাইছে তাত পাইছে যে আপুনি যিটো কৈছে চিম্পল কাম এটা প্ৰেজেণ্ট কৰাটো যিমান সেইটো আচলতে টান। মই আশা কৰিছোঁ সেই প্ৰশ্নটোৰ উত্তৰ পাইছে। মই পুনৰ বাকী চৰিত্ৰকেইটাৰ কাষলৈ যাব বিচাৰিছোঁ। মই সুধিছিলোঁ আপোনাক যে হৰ্ষে আপোনাক লৈ বনাইছে এই চৰিত্ৰটো, আৰু যিমানখিনি জানো এইবাৰ আপোনালোকৰ শ্বুটিঙত বিশেষ অসুবিধা হোৱা নাই, কিন্তু ছিজন 1ত যিহেতু লকডাউন চলি আছিল, গতিকে সেইখিনি সময়ত যথেষ্টখিনি আচলতে সাৱধানতা অৱলম্বন কৰি কৰিব লগা হৈছিল। আৰু মই যিমানখিনি জানো আপুনি সম্পূৰ্ণ ৰেডি হৈ থাকোঁ বুলি কৈছিলে ঘৰত, আৰু এনেকুৱা হৈছিল যে চব ৰেডি হ'ব তাৰপিছতহে মই যাম লোকেশ্যনলৈ, কাৰণ ডক্টৰৰ কাৰণে অলপ মনত এক্সট্ৰা ভয় এটা বা অলপ বেছি আচলতে যিটো চাই চিকিৎসকসকলে, কিমান দূৰ সঁচা এইটো কথা? সঁচা বুলিয়েই ক'ব লাগিব, কাৰণ সিমানখিনি মোক সুবিধা কৰিও দিছিলে। তাৰমানে হস্পিটেল ডিউটি থাকে, মই তাকে মোৰ বহুতকেইটা ইণ্টাৰভিউতে কওঁতে শনিবাৰ দেওবাৰ হ'লে সুবিধা। শনিবাৰে আমাৰ হাফ ডে', চ' সেই বাকীখিনি ছেটাৰডে দিলেও বাকীখিনি শেষ হোৱা মানে চব ৰেডি হোৱা মানে মই আহি যাওঁ, আৰু মেকআপো সাধাৰণতে মই নিজেই কৰোঁ। গতিকে মই যিমানখিনি পাৰোঁ মোৰ পিনৰ পৰা চেষ্টা কৰোঁ যে টীমৰ একো দিগদাৰী নহয়, আৰু সমুজ্জ্বলৰ টীমটোৱে মোক সিমানখিনি মানে সুবিধা কৰি দিয়ে যে মোৰ একো অসুবিধা নহয়। হয়তো ইমানখিনি বুজাবুজিৰ মাজতে গোটেইখিনি বস্তু হয় কাৰণে কিবা এটা ভাল বস্তু কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আৰু এটা কথা, সমুজ্জ্বলৰ কথা কিবা এটা কথা কৈ আছিলে, হেৰি কথা কিহৰ কথা কৈ আছিলে? চিনেমাৰ কথা, এৱাৰ্ড, চিনেমাৰ কথা। চিম্পল বস্তুবোৰ তাৰমানে তুমি যিমানেই ডিটেইলত ভাবিবা, তো সৰু কথা লৈ এটাও মানে খুব ধুনীয়া কিবা এটা বস্তু হ'ব পাৰে, অনলি ইফ ইউ কেন থিংক, মানে বস্তুটো ভাঙি, ইম'শ্যনখিনি ভাঙি ভাঙি যেতিয়া তুমি বিস্তাৰ কৰা বুলি যিটো কয়, সেইটো যেতিয়া কৰিব পাৰিবা, তেতিয়া সৰু এটা ঘটনা লৈও কৰিব পাৰি। আই থিংক সমুজ্জ্বল, আমাৰ ৰাইটাৰ হৰ্ষ, সেইখিনি ইমানখিনি চেঞ্চিটিভিটি আছে ধৰা এজ এ ৰাইটাৰ বা এজ এ ডিৰেক্টৰ, সেইটো বস্তু মোক খুব ভাল লাগিছিলে। মই যেতিয়া স্ক্ৰিপ্টখন পঢ়িছিলোঁ, গতিকে মই কৈছোঁ হৰ্ষক এতিয়া ৰেঞ্জ 3 কাৰণে যদি আৰু কিবা তেনেকুৱা কৰিব পাৰি। আৰু 3 হোৱাৰ লগে লগে আশা কৰিছোঁ নতুন কেৰেক্টাৰ এড হ'ব, গতিকে কিবা এটা আশা কৰিব পাৰোঁ ইউডিৰ লগতে ময়ো, সেইটো বাৰু পিছলৈ থ'লোঁ, পিছত পাতিম আমি ন। মই পুনৰ আপোনাৰ কাষলৈ যাওঁ। ক'ভিডৰ টাইমত প্ৰথমখনৰ শ্বুটিং হৈছিলে, আপোনাৰ চৰিত্ৰটোৰ কথা আমি পাতিছোঁ, কিদৰে সেই চৰিত্ৰটোৰ কাৰণে প্ৰস্তুত কৰিছিলে, আৰু এনেকুৱা কিবা কথা মানে ছিজন 1ৰ বা ছিজন 2ৰ যিখিনি কথা আমাৰ দৰ্শকে জানিলে, এতিয়ালৈকে যিসকলে চোৱা নাই তেওঁলোকে আৰু ৰিলেট কৰিব পাৰিব বা আৰু ফিল পাব, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আৰু কেনেকুৱা ধৰণৰ ছিক্ৰেট আচলতে ৰিভিল কৰিব বিচাৰিব? মানে মোৰ চৰিত্ৰটোৰ ছিক্ৰেট, মোৰ চৰিত্ৰৰ বহুত ছিক্ৰেট আছে, মানে জয়ন্তৰ কথা কৈছোঁ, ৰঞ্জীৱ নহয়। তাৰমানে সেইটোৱে একচুৱেলি কথাটো হ'ল, হৰ্ষে তাৰ কেৰেক্টাৰৰ যোনটো সি স্কেটছটো কৰিছে ইমান ধুনীয়াকৈ কৰিছে, খালী মোৰে নহয়, জুৰিমাৰো, তাৰ নিজৰো, আৰু এতিয়া ইউডিৰো। চ' সেইকাৰণে আৰু ডিৰেক্ট যেনেকৈ সকলোৱে কৈছে যে সমুজ্জ্বলে ইমান ফ্ৰীডম দিয়ে, সেইকাৰণে আমি বহুত বস্তু বেলেগ বেলেগকৈ মানে নিজৰ, আমি যেনেকৈ অনলাইন ৰিহাৰ্চেল কৰি, এইবাৰো অনলাইন কৰিছোঁ আমি ৰিহাৰ্চেলছ, সেইবিলাক বেলেগ বেলেগ চেষ্টা কৰোঁ বা নিজেও ভাবোঁ, ইণ্টাৰনেলাইজ কৰোঁ কেৰেক্টাৰটো এনেকৈ কৰিলে কেনেকৈ হ'ব। চ' তেনেকৈ ওলাইছে কেৰেক্টাৰটো, আৰু তাতকৈ আৰু ছিক্ৰেটটো তেনেকুৱা একো নাই। কি কৈছোঁ? ক'ভিডৰ সময়ত খুব বহুত বেছি প্ৰশ্ন সুধি থকাই মই এটা কথা ক'ম। যোৱাবাৰ যেতিয়া এইটো মানে চিনেমাৰ পাৰ্ট নহয়, তথাপি ক'ভিডৰ লগত জড়িত, তো যোৱাবাৰ এনেকৈ এৰেঞ্জখন ৰিলিজ হ'ল, তাৰপিছত লিমা, আমাৰ এটা পপুলাৰ চেনেল এটা আমাক ইণ্টাৰভিউত মাতিছিল, যিহেতু চিনেমাখন খুব চলিছে। তাৰপিছত এনেকুৱা উইণ্ড' থাকে ন, আমি চব তেতিয়া ক'ভিডৰ লকডাউন আৰু ঘৰৰ পৰাই চব, তো তেতিয়া লিমাক সুধিছে মানে কেনেকুৱা শ্বুটিং এক্সপিৰিয়েঞ্চ। লিমাই কৈছে যে নাই, সমুজ্জ্বল খুব ষ্ট্ৰিক্ট ডিৰেক্টৰ, এনেকৈ মানে ক'ভিডৰ পূৰা প্ৰট'কল মতে শ্বুট হৈছে, চ' আমি খুব ছেফ ফিল কৰিছোঁ।
সেই একে ইণ্টাৰভিউটোত মানে দুখন উইণ্ডত আমি দুটাই ক'ভিড হৈ বহি আছোঁ তাতে আমি শ্বুটিং কৰি আমি দুয়ো ক'ভিড হৈছে আমাৰ আমি লিমাকো কোৱা নাই এৰেঞ্জ হোৱা নাই এড ফিল্মত হৈছে তো নহয় মানে আমাৰ হাঁহিটো মানে এতিয়া হাঁহি ৰখাব পৰা নাই তো সেইটো এটা মানে ওৱান অফ দ্য ট্ৰিভিয়া ফ্ৰম দ্য ফিল্ম এৰেঞ্জ ওৱান মই উদিৰ কাষলৈ আহিছোঁ ইয়াৰ মাজতে যিটো ক'ব বিচাৰিছিলা কিবা ক'ব এইটোৱে বিচাৰিছিলোঁ এতিয়া ছিজন 3 শুনি ভাল লাগিছে কিন্তু এতিয়া থাকোঁ নাথাকোঁ নাজানো কিন্তু চিম্প্লিচিটিৰ কথা কওঁ চিম্পল য়েট ডিপ মানে যিমান ইজি হয় বস্তুবোৰ সিমান আমি সহজতে চাওঁ যদিও বহুত ডিটেইলিং আছে আৰু চিম্পল বস্তুবোৰ বেছি ডিপ থাকে যদি আপুনি চাই যদি ভাবে যেতিয়া চিনেমাখন চাব সৰু সৰু বস্তুবোৰত মন কৰক টু দ্য অল দ্য অডিয়েঞ্চ যিসকলে চোৱা নাই যেতিয়া চাব আপোনালোকে ডাইলগ বা হেৰি মন দি নাথাকিব গোটেই ফিল কৰক সৰু সৰু বস্তু কিছুমান ফিল কৰক যেনেকৈ আপুনি শুই থাকোঁতে তেওঁ আপোনাৰ কৈ দিব পাৰি চাগে যে পঢ়ি থাকে যেতিয়া পঢ়ি থাকে পঢ়ি থকাৰ লগে লগে সৰু সৰু বস্তু কাৰ্টেইনছখন লৰি থাকে বা আপোনাৰ এইখিনিত লৰি থাকে চ' সেইখিনিও ডেপ্থ এটা আছে বস্তুবোৰ চ' ইমান ডিটেইলিঙত যদি যায় ন কোনো ইটছ নট চিম্পল দেন আৰু তাৰ উপৰি যদি হৰ্ষৰ কথা মই এইটো কাৰণে ক'ব বিচাৰিছোঁ 3 মে লে লো ভাই ইছলিয়ে তাৰিফ কৰ ৰহা হওঁ মানে হৰ্ষে লিখাত ইমান মেচিয়ৰিটি আছে যিটো লাষ্টত লেটাৰ টু দ্য চেল্ফ বহুত সোমাই লিখিব লাগিব আৰু হি ইজ অল্ড চ'ল ট্ৰেপড ইন এ য়াং বডি চ' আৰু হৰ্ষ ইমান ধুনীয়া মানে কি ক'ম এইটো ভোজপুৰী একচেণ্টটো উঠাই চ' মই প্ৰথমতে ভবা নাছিলোঁ ল'ৰাজন অসমীয়া এতিয়া মই কৈ আছোঁ কাৰণ ই অসমীয়া ই যোৰহাটৰ বামুণ ল'ৰা সি নিজে কয় মই যোৰহাটৰ বামুণ মই অসমীয়া দেই মই কিন্তু এনেকৈ থাকোঁ মই কৈছোঁ হয় ৰিয়েলি বাট হেডছ অফ ব্ৰ' আৰু মই কি ক'ম এণ্ড আই এম ৰিয়েলি থেংক ইউ টু ইউ টু যে মোক লৈছে যে আঁকোৱালি সেয়াই ডাঙৰ কথা আই এম দ্য ওৱান দেই ইউডিৰ এই কেৰেক্টাৰৰ কাষ্টিংটো কিন্তু তোমাৰ নাম মই ছাজেষ্ট কৰিছোঁ आप ही का पाप पकड़ना पड़ेगा लगता है 3 के लिए এইখিনিতে আকৌ কৈ দিওঁ হে ব্ৰাদাৰহুড ন আফটাৰ অল আমি উই আৰ ফ্ৰম দ্য ছেইম ফেমিলি সেইটো পিছত ডিছকভাৰ হৈছে উই আৰ কাজিনছ আৰু মই যিমান জানো আপোনালোক দুজনো ৰিলেটিভ হয় আমি দুজন ইটছ লাইক এ হেপী বিগ ফেমিলি বেছি ফেমিলি কৈ থাকিলে নেপটিজিম আহি যাব গতিকে নেক্সট ছিজনত সেইকাৰণে বাহিৰৰ মানুহ ল'লে ভাল হয় আৰু নেক্সট ছিজনলৈ কিজানি তুমিও ঘৰৰ মানুহ হৈ যোৱা এনেকৈ চবৰে ফেমিলি টাইপ হৈ গ'লে ইনভলভ হৈ ক'ব নোৱাৰা কিবা নিউজত কিবা আহি যাব পাৰে জয়ন্তৰ ন তেতিয়া তুমিয়ে আহিব লাগিব নহয় জয়ন্তই খঙত কোনোবাই মাৰ্ডাৰ কৰি দিব পাৰে মানে নেক্সট এপিছ'ডটোত আৰু এটা আছে বস্তু চবেই হৰ্ষক ইমান ভাল পাইছে হৰ্ষক আপোনালোকে ডিৰেক্টলি কণ্টেক্ট কৰিব পাৰিব তাত ফোন নাম্বাৰটো ওলাই গ'ল আমাৰ ফিল্মখনত ভুলতে হেৰি কওঁ মই ইউটি দাৰ কথা এটা ক'ব বিচাৰিছোঁ মানে মই অজান্ত্ৰিক বহুত ফ'ল' কৰোঁ আৰু এটা কথা মানে ক'ব বিচাৰিছোঁ সেইটো মেমত গৈছে বাৰু কিন্তু নহয় কিন্তু নহয় কিন্তু নহয় কিন্তু বাৰু চিয়'ৰ ইউটিউবৰ মানে আমি বাহিৰত বহুত ইণ্টাৰভিউ চাই থাকোঁ মানে বলিউডত হওক হেৰি হওক এটা এনাৰ্জি থাকে যোনটো মই ইয়াত দেখা নাই আমাং এংকাৰ্ছ আমাং এক্টাৰ্ছ যোনটো ইটছ ভেৰি ইনফেকচিয়াছ এণ্ড ইটছ নট ইজি টু ডু ইট ইন ফ্ৰণ্ট অফ দ্য কেমেৰা এণ্ড টু ডু ইট ইন ফ্ৰণ্ট অফ আ লাইভ অডিয়েঞ্চ তো সেই বস্তুটো দেখি মোৰ ইমান হেৰি লাগিল যে এনেকুৱা এই কনফিডেঞ্চটো কেনেকৈ মানে আনিব পাৰে এণ্ড কনষ্টেণ্টলি অঁ আৰু সেই আমাৰ যদি কথা এটা কওঁ আমাৰ শ্বুটিঙতো এই কেৰেক্টাৰটো মই যেনেকৈ লিখিছিলোঁ সেইটোৰ মেনিফল্ড বেটাৰ কাম কৰিছে ছাৰে বহুত বেছি বেটাৰ মানে আৰু বহুতখিনি ডাইলগ তেওঁ নিজে স্পণ্টেনিয়াছলিও মানে কৈছে যোনটো ইট হেজ মেড ইট অল দ্য মোৰ এপিলিং আৰু মানে যোনটো কেৰেক্টাৰ তেওঁ ধৰিছে মই তেনেকৈ ভবাও নাছিলোঁ একচুৱেলি যে ইমান সেই কনফিডেঞ্চটো তেওঁ আনিব পাৰিছে এণ্ড ইট ৱাজ কমপ্লিটলি থেংক ইউ ৰঞ্জীৱ ছাৰ এণ্ড থেংক ইউ হুএভাৰ হেজ থট অফ হিম এণ্ড ইভেন আই ৱাজ লাইক কৰিব লাগে ছাৰৰ লগত কিবা কাম এটা
চ' থেংক ইউ ছ' মাছ জুৰি দা আৰু কভাৰ ষ্টৰীত যেতিয়া মই কৈছিলোঁ যে আজি এনেকুৱা এটা বিষয় লৈ আহিম, তেতিয়া কভাৰ ষ্টৰীত জেনেৰেলি হাৰ্ড ইছ্যুবোৰ কৰা হয় প্ৰথমবাৰ কাৰণে। আজি যিহেতু এখন চিনেমা, কাৰণ আমাৰ দৰ্শকে যিসকলে জানে বা যিহেতু মই ব্যক্তিগতভাৱে যিহেতু মোৰ নিচা আছে অভিনয়ত, গতিকে আৰু মই নিজেও মানে এৰেঞ্জ 1 আৰু 2 এনেকুৱা অনুৰাগী হৈ পৰিছোঁ, গতিকে মোৰো বহু ভিতৰুৱা কথা জানিবৰ মন গৈছিলে আৰু মই ভাবোঁ মোৰ লগতে আমাৰ দৰ্শকৰো মন গৈছিলে। সেইবাবে আজি কভাৰ ষ্টৰীত এইটো ষ্টৰী মই আপোনালোকৰ বাবে লৈ আহিছোঁ। তেওঁলোকে ইজনে আনজনক প্ৰশংসা কৰি আছে, এতিয়ালৈকে বহু ভাল ভাল কথা পাতি আছোঁ, হয়তো আৰু কিবা থাকিব পাৰে, আৰু থাকিব কথা, মই আপোনালোকক জনাই থাকিম। আৰু যিসকলে চাইছে তেওঁলোকেও শুনি ভাল পাব, আৰু যিসকলে ভাবি আছে যে আজি মই চাম এই অনুষ্ঠানটো চোৱাৰ পাছত, তেওঁলোকৰ এই কথাখিনি জনাৰ পাছত আপুনি আৰু বেছি আচলতে ফিল লৈ চাব পাৰিব। এটা সৰু বিৰতিৰ পাছতে আমাৰ এই আড্ডা অব্যাহত থাকিব। বেছ মন দি লিখি আছা, আৰু এখন লাভ লেটাৰ নেকি? হা? हेलो चौधरी। हाँ जयंत दा कैसे हैं, सब कुशल मंगल? इतने दिनों के बाद फ़ोन कर रहे हो। गुवाहाटी वापस आने का प्लान नहीं है क्या तुम्हारा? শুনা না, हाँ কোৱা না। আজি আচলতে মোৰ লগৰ এজনে ফোন কৰিছিল, গধূলিকৈ আমাক লগ ধৰিব বিচাৰিছে। কোনটো একজেক্টলি? বহুত দিন হ'ল দেই তাক লগ নোপোৱা। তাকে তোমালোকতো টাচতে আছা চাগে ন? चौधरी, हाँ भैया बोलिए। वो तुम जो कह रहे थे ना, उसके बाद क्या हुआ? উভতি আছোঁ বিৰতিৰ পাছত। আপুনি চাই আছে কাভাৰ ষ্টৰী, আৰু যিসকলে বিৰতিলৈ যোৱাৰ পূৰ্বে আমাৰ অনুষ্ঠান চাইছিলে তেওঁলোকে গম পায় আজিৰ ষ্টৰী কি। আৰু যিসকলে বিৰতিৰ পিছত নতুনকৈ আমাৰ সৈতে সংযোগ হৈছে, মই তেওঁলোকক জনাব বিচাৰিছোঁ আজিৰ ষ্টৰী হৈছে এৰেঞ্জ 2। নিশ্চয় আপোনালোকে জানে এই শ্বৰ্ট ফিল্মখনৰ কথা, আৰু আপোনালোকে হয়তো বহুতে চাইছে বা বহুতে চোৱা নাই, গতিকে সকলো দৰ্শকৰ কাৰণে আজি আমাৰ এই বিশেষ অনুষ্ঠান কাভাৰ ষ্টৰীত। মই বিৰতিৰ পিছত যিহেতু এগৰাকী নতুন অতিথি আমাৰ সৈতে এড হৈছে, মই তেওঁক চিনাকি কৰি দিব বিচাৰিছোঁ। টীমটোৰ আন এগৰাকী অন্যতম সদস্য এই ফেমিলিটোৰ, তেওঁ হৈছে নগেন বৈশ্য। স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আপোনাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা, গতিকে কি ক'ব আপুনি, যিহেতু আমাৰ বিৰতিৰ পিছত আমাৰ সৈতে বিৰতিৰ আগত আমি বহুখিনি কথা পাতিলোঁ, সেইখিনি আপুনি মিছ কৰিলে, আৰু আপুনি এতিয়া আৰম্ভণিতে আমাৰ দৰ্শকক কি ক'ব বিচাৰিব? মই প্ৰথমে দৰ্শকক ধন্যবাদ দিম যে আমাৰ এৰেঞ্জ 1খন যেনেকৈ আদৰি লৈছিল, এৰেঞ্জ 2খনো তেনেকেই মানে আৰম্ভণিৰ পৰা দেখিছোঁ, মানে যিটো ভিউৰ যিটো হাৰটো অলপ বেছি, এনেকৈ যাতে আমাক আদৰি লয় আৰু মৰম কৰে, আৰু কেচি ডিজিটেল ফিল্মছটো যিটো আমাৰ ইউটিউব চেনেল, সেইটো ছাবস্ক্ৰাইব কৰে যাতে। হয়, আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে ইজনে আনজনৰ যথেষ্ট প্ৰশংসা কৰিলে। সাধাৰণতে শ্বুটিঙত তেনেকুৱা হয় অন কেমেৰা, কিন্তু তাৰপিছতো বিহাইণ্ড দ্য চিন কিছুমান থাকে ষ্টৰী, তেনেকুৱা কিবা ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিব নেকি? ষ্টৰী মানে তেনেকুৱা বহুতেই থাকে একচুৱেলি। আমি আচলতে শ্বুটিংটো যেতিয়া হয়, আমি এৰেঞ্জ এটা টীম হৈ গ'ল, মানে আমি এৰেঞ্জ 1খন কৰোঁতে বহুত মানে আমি কি কয় জুমত মানে কৰিছিলোঁ, মানে প্ৰেক্টিচ কৰা, ৰিহাৰ্চেল কৰা, তাৰপিছত লগ পালোঁ। ক'ভিডৰ সময় আছিল, মানে তেতিয়াই আমি মানে সকলোবিলাক মানে একদম নিজৰ দৰে হৈ গ'লোঁ। তাৰপিছত এৰেঞ্জখন কৰিলোঁ। এৰেঞ্জ 2টোত মানে আমাৰ এনেকুৱা লাগিছে আমি যেন পিকনিক এটা কৰিছোঁ, মানে সকলোৱে এনজয় কৰিছোঁ, সেই তেনেকুৱাই আৰু ভালো লাগে, ইমান দিনৰ মূৰত লগ পাইছোঁ নিজৰ মানুহ, আৰু তেনেকুৱাই বহুত আছে তেনেকুৱা কাহিনী, ক'ম বাৰু কেতিয়াবা। বিহাইণ্ড দ্য চিনৰ কথা যিহেতু কৈছোঁ, গতিকে কিবা এড কৰিব বিচাৰিব? আজি ক'ব পাৰে, পৰিচালকৰ অনুমতি আছে। তেনেকুৱা নাই, মানে মই খুব ফিনিকি বুলি কয় আৰু, মানে চব বস্তু মানে আৰু অলপমান এনেকুৱা অলপমান সেনেকুৱা সেইটো লৈ পেলাই হয়, কিন্তু নাই খুব কোঅপাৰেটিভ দেট ৱে।
আৰু এতিয়ালৈকেতো ভালেই লাগিছে তেনেকুৱা কিবা মনত পৰিছে অনুচামুলজাত মোৰতো মনত পৰা নাই মই এইখিনিত এটা কথা ইণ্ট্ৰডিউচ মানে ফিল্মখনৰ বেকগ্ৰাউণ্ড মিউজিকটো আমাৰ খুব ভাল পোৱা বুলি কৈছে মানুহে বেকগ্ৰাউণ্ড মিউজিক আমি যোৱাবাৰ যোনে কৰিছিল ৰূপম ভূঞা আৰু ৰাকেশ বাৰো ইহঁত দুজনেই কৰিছে আমি সিহঁতক লৈ এনেকুৱাকৈ আমি সিহঁতক চুজ কৰিছোঁ কাৰণ আমি ভাবিছিলোঁ যে সিহঁতে ফিল্মখনৰ ছাবজেক্টটোৰ লগত বেছি ৰিলেট কৰিব আৰু ফিল্মখনৰ আমাৰ এডিটৰো এইবাৰ ছেইম আছে টেকনিকেল টীম যিটো গৌতম মজুমদাৰে এডিট কৰিছে আৰু নবাৰুণে ফিল্মখনৰ মিক্সিং ইঞ্জিনিয়াৰ আৰু বাকী কামখিনি বিশ্বজিৎ বুলি মেকআপ আৰ্টিষ্ট আৰু ফিল্মখনৰ বিভিন্নজন আমাক বাহিৰৰ মানুহে অলপমান চাউণ্ড ইফেক্টছ ৰেক্স মিডিয়া বুলি এটা মোৰ লগৰ বন্ধু এজনে মানে সি চাই দিছে অডিঅ'টো চ' মই থেংকফুল গোটেই টীমটোৰ কাৰণে দেৱজিৎ গায়ন অভিশ্ৰুতি চ' ইহঁতে অলপ হেল্প কৰি দিছে চাউণ্ডটো ফিল্ম যিহেতু ইহঁত নিজৰ নিজৰ ফিল্ডত বহুত নাম্বাৰ 1 বুলি ক'লেও ভুল নহ'ব চ' বাকী ফিল্মখনৰ বিহাইণ্ড দ্য চিন বুলি ক'লে এটা কথা কওঁ নগেনৰ পৰাই ষ্টাৰ্ট কৰোঁ আমাৰ তাৰমানে শ্বুটিং টুটিং হৈ গ'লে আমাক ৰাতি এবাৰ হ'লেও নগেনে ফোন কৰিব 10টা মানত তো নগেনৰ ফোন নাহিলে অলপমান আজিকালি এনেকুৱা লাগে বেয়াও লাগে নগেনৰ ফোনটো অহা নাই দেখোন 2 দিন হ'ল তো নগেনে এবাৰ ৰাতি 10টা বজাত মানে কেছটো এনেকুৱা বেয়া নহয়তো মানে কিবা হেৰি হোৱা নাই নি নগেনে ফোন কৰা নাই মনটো বেয়াও লাগে চবকে ফোন কৰে এবাৰ তো সেইটো এটা আমাৰ টীমৰ খুব হেৰি এটা বণ্ডিং এটা আৰু ফিল্মখন আমি একচুৱেলি সঁচাকৈ ক'বলৈ গ'লে আমি গোটেইকেইজন এতিয়া মানে ভাল বণ্ডিংটো ভাল হৈছে আমাৰ মানে যে উই আৰ মোৰ লাইক ফ্ৰেণ্ডছ নাও আৰু এৰেঞ্জখন হয়তো ফিউচাৰত এনেকুৱা অটো ৰোল টাইপ মানে যদি এইটোৰ পিছত সেইটো এপিছ'ড আহি যায় কিন্তু তেনেকুৱা অলপমান টান হ'ব হৰ্ষে বাহিৰলৈ চাকৰি কৰিব গৈ আছে ইয়াৰ নেক্সট এইখন ৰিলিজ হোৱাটো UPSC নহয় কিন্তু হৰ্ষ ইজ লুকিং ফৰৱাৰ্ড টু হৰ্ষ নাই এইবোৰ হৈ গ'ল আৰু মানে আগৰ কথা এইবোৰ পাৰ কৰিলোঁ চাকৰি কৰিছোঁ এতিয়া আৰু ইমান ধুনীয়া ধুনীয়া শব্দটো আচলতে কম হৈছে ক'বলৈ মানে কাহিনীটো মানে তোমাৰ মনলৈ আহিছে ইমান মানে তেওঁ মই ভাবিছোঁ লগ পোৱাৰ আগত ইমান মানে সুন্দৰ মনৰ অধিকাৰী হ'ব কাৰণ তেওঁ নিজে পোৱা নাই সেইটো বয়সো তেওঁৰ নহয় তাৰ পিছতো তাৰমানে কেনেকৈ আহিব পাৰে তেওঁ চাগে লাভ নহয় এৰেঞ্জ মেৰেজত বিশ্বাসী হ'ব পাৰে একেবাৰে নহয় নহয় কিন্তু মানে আই থিংক লাভ কেন হেপেন এট এনি টাইম মানে তোমাৰ মনত মানে তেনেকৈ কলেজ চলেজতো পঢ়ি থকাত মানে কাৰোবাৰ প্ৰতি এটা হেৰি এফেকশ্যনটো থাকেই চবৰে থাকে বাট সেইটো সেই যেনেকৈ ক'লোঁ অল্ড স্কুল হেৰি বস্তুটো আজিকালি নাই মই সেইটোত বহুত বেছি আই লাইক ডেট অলট আৰু কিছুমান ডিটেইলিং যেনেকৈ আপুনি কৈছিলে সেইখিনি বস্তু আই থিংক ল'ৰা এটা যদি কয় ন সেইখিনি আমাৰ এপ্ৰিচিয়েট নকৰে যে এই যোনটো ছোৱালীয়ে ক'ব পাৰিলে হয় মানে তেনেকুৱা এটা কথা থাকে ন যে ইমানখিনি ডেপ্থত তই কেনেকৈ ভাবিলি সেইটো মোৰ মায়েও মোক কয় যে তই ইমান এৰিত কিয় ভাব বা ইমান মানে বিকজ ইট কামছ ফ্ৰম আ প্ৰব্লেম মানে এনেকুৱা লাগে যে চ' সেই বস্তুটোৱে মানে আই থিংক খুব বেছি যদি ডেপ্থত মানুহ এটাই ভাবে যে আই থিংক এভৰিবডি কেন ৰিলেট টু ইট এট চাম পইণ্ট আৰু মই ভাবোঁ যে ব্যক্তিগতভাৱে সময়খিনি আপোনালোকৰ কাৰণে প্লাছ পইণ্ট আছিলে কাৰণ ক'ভিডৰ পিছত মানে আমাৰ লাইফষ্টাইল এনেকুৱা হৈছিলে আমি ফাষ্ট নহয় বস্তুবোৰ আমি অলপ শ্ল' ডাউন হৈ গৈছিলোঁ গতিকে আমি প্ৰাধান্য দি আমি মানে যিবোৰ গান শুনিছিলোঁ হয়তো আমাৰ প্লে'লিষ্ট সলনি হৈছিলে আমি যিবোৰ আগতে চাইছিলোঁ মানে যেনেকুৱা জনৰ আমি বেলেগ চাব আৰম্ভ কৰিছিলোঁ অলপ আমি শ্ল' হ'ব লৈছিলোঁ গতিকে মই ভাবোঁ সময়খিনিও এটা আপোনালোকৰ কাৰণে প্লাছ পইণ্ট হ'ব পাৰে সেইখিনি সময়ত মানুহে আচলতে বহুত হৈ হাল্লা বহুত মানে ক্ৰিটিকেল কিবা এটাত সোমাব নিবিচাৰে চিম্পল কিন্তু ডেফ থকা নিজকে শ্ল' ডাউন কৰি যিহেতু আমি আছিলোঁ একদম কাৰেক্ট কথা অবজাৰ্ভ য়েছ কাৰণ আমি বেকগ্ৰাউণ্ড স্ক'ৰটো যেতিয়া কৰি আছিল তেতিয়াও আমি মোৰ ফালৰ পৰা এটাই আছিল যে ফিল্মখন যাতে ঠাণ্ডা এটা হেৰি মানে ফিল কৰিব লাগে চ' অভাৰ ডান হ'ব নালাগে পূৰা মিউজিক মানে ইট শুড নট বি লাইক নইজি তো সেই বস্তুটো ফিল্মখন হয়তো সেই চাওঁতে মানুহে পায় কি জানে বস্তুটো আৰু মিউজিক একদম মিনিমেলিষ্টিক আছে গোটেই ফিল্মখনত আৰু ক'ভিডৰ সময়ত ডেফিনেটলি মানুহে বহুতখিনি চাইছে
বহুতখিনি চাইছে এনেকুৱা ফিল্ম ঘৰত বহি এতিয়া মানুহবিলাক অলপ বিজি হৈছে তথাপি এইখন চাই আছে দেখোন চ' হোপফুলি কিন্তু আপোনাৰ মানে অবজাৰভেশ্যন ইজ কাৰেক্ট ধন্যবাদ আৰু মই USPৰ কথা জানিব বিচাৰিম হৰ্ষ ব্যক্তিগত জীৱনত এনেকুৱা নহয় তাৰপিছতো চৰিত্ৰটো চালে এনেকুৱা লাগে তেওঁ অসমীয়া ক'বই নোৱাৰে ঠিক তেনেদৰে মই জয়ন্তৰ চৰিত্ৰটোৰ কথাও যদি কওঁ যে বহুতে ভাবিছিলে এনেকুৱাই নেকি যিসকলে তেওঁ আগৰ চৰিত্ৰসমূহ মনত ৰখা নাই কিন্তু আপোনাৰ ক্ষেত্ৰত মই ঠিক সেইটো কথা ক'ব নোৱাৰিম কাৰণ আপোনাক লৈয়ে ভাবিছিলে বা কাৰণ আপোনাক আমি তেনেকৈয়ে পাইছোঁ বা ব্যক্তিগতভাৱে যিসকলে পাইছে বা পৰ্দাত যিসকলে দেখিছে আপোনাৰ চৰিত্ৰটো তাৰপিছতো যিহেতু থাকে সকলোৰে নিজা প্ৰস্তুতি USP বুলি যিটো আমি কওঁ মই সকলোৰে USP জানি ল'ব বিচাৰিছোঁ আপোনাৰ মোৰ USPটো এতিয়ালৈকেতো যিমান মই বেছিভাগ কেৰেক্টাৰ যিমান কৰিছোঁ অলপ মানে ছিৰিয়াছ আৰু অলপ খং চং থকা টাইপে কেৰেক্টাৰ বেছিভাগ কৰিছোঁ সেইকাৰণে মই জয়ন্তৰ কেৰেক্টাৰটো কৰি ইমান ভাল পাইছোঁ চ' হোপফুলি মোৰ USPটো চেঞ্জ হ'ব এতিয়া বিকজ এই খঙাল কেৰেক্টাৰ কৰি ময়ো ব'ৰ হৈছোঁ আৰু এতিয়াও কৰি আছোঁ কেইখনমান তেনেকুৱা কাম বাহিৰত আৰু কামিং টু সেই যোনটো হৰ্ষক যোনটো কথা সুধিছিলা তাৰ মানে ই ক'ৰ পৰা ওলায় তাৰ মোৰ লাগে সি তাৰ বেছিভাগ ই জয়ন্তৰ কেৰেক্টাৰটো সি নিজকে দেখে 20 years from now কাৰণ কি হৈছে তাৰ মানে সি নিজে এটা ইণ্ট্ৰভাৰ্ট হয় প্ৰথম কথা সি ইণ্ট্ৰভাৰ্ট সি লিখে ভাল যেনেকৈ জয়ন্ত লিখে সি লিখে হা সি এক্সপ্ৰেছ নকৰে বেলেগক সি চাগৈ কোনোবা ছোৱালীক ভাল পায় এক্সপ্ৰেছ কৰা নাই তাৰপিছত দেখিছে এনেকৈ ভাল পাই গৈ থাকিম কেতিয়া একো নহ'ব পিছত চাগৈ হোপফুলি মে বি আফটাৰ 40 তাইৰ লগতে বিয়া হ'ব তেনেকুৱা এটা কথা ভাবি পেলাই কোৱা ই তাৰ লেভেল অফ ইণ্ট্ৰভাৰ্টটো মই মাইনাদাই কোৱা কথাটোৱে ক'ম কিন্তু মাইনাদা জাষ্ট এনে এক্সাম্পল এটা দিম আৰু তেতিয়া কি হৈছে আমাৰ প্ৰেছ মিটখন আছিল আজি তো লিমাই ধুনীয়াকৈ বহি আছে তাতে চকী এখনত মানে ৰ'দটো ধুনীয়াকৈ পৰিছে ছফ্ট একদম লিমা গ্ল' কৰিছে অলপ তাৰপিছত হৰ্ষ সেইখিনিত মোৰ লগত আছিল চ' এই কথাটো ই নিজেও ক'ব পাৰে সি মোক আহি কৈছে ছাৰ এটা কথা কওঁ এই মেমক চাওকচোন হেৰি একদম মোনালিছাৰ পেইণ্টিংখনৰ দৰে লাগিছে মই লাইটিংটো কথা কৈছিলোঁ আচলতে সেইটোৱে হয় আমি যিসকল আচলতে ক্ৰিয়েটিভ মাইণ্ডৰ আমি প্ৰতিটো ষ্টেপতে বিভিন্ন আমি তাৰ কাৰণে বেলেগকৈ ক'ৰবাত বহি ল'ব নালাগে আমি প্ৰতিটো ডে টু ডে লাইফৰ চবতে কিবা নহয় কিবা এটা আমি অবজাৰ্ভ কৰি থাকোঁ তাৰ পৰাই আচলতে বুটলি আনো আৰু সেইকাৰণে মানুহে এই দুইটা ছিজনতে আচলতে নিজকে বহুতে ৰিলেট কৰিব পাৰিছে মই যিটো কথা কৈছোঁ ঠিক আছে মই USPৰ কথা পাতি আছিলোঁ মই ভাবোঁ এক্টিংটো এক্টিং বুলি কৰিব নালাগে মানে কেৰেক্টাৰটো হৈ ল'ব লাগে আৰু হয়তো খুব খঙাল কেৰেক্টাৰ এটা হ'লে মই কেনেকৈ খং কৰিম বা সেই এনেকুৱা ধৰণৰ কেৰেক্টাৰ মই হ'লে মই কেনেকৈ কৰিম সেনেকৈ কৰিব লাগে এক্টিং কৰিব গ'লে আজিকালি অডিয়েঞ্চ দে ভেৰি স্মাৰ্ট আজিকালি অডিয়েঞ্চ আগৰ নিচিনা নহয় খুব সৰু কথা মন কৰে আৰু ছামথিং ৱৰ্ক ছামথিং ডাজন্ট ৱৰ্ক সেই বস্তুটো যিমান নেচাৰেলি থোৱা হয় বস্তুটো সিমানে মানুহে ৰিলেট কৰিব পাৰে সেইকাৰণে সদায় কেৰেক্টাৰটো হৈ ল'ব লাগে ইনষ্টেড অফ ট্ৰাইং টু ফ'ৰ্চ ইট অন ইউ চ' মই যিয়েই কেৰেক্টাৰ নহওঁ মই সেইটোৱে ফ'ল' কৰোঁ মই আৰু এটা কথা এড কৰিছোঁ হয় আপোনাৰ কাষলৈ আহিম এতিয়ালৈকে আপোনাক যিকেইটা চৰিত্ৰৰ মাজেৰে আমাৰ দৰ্শকে আঁকোৱালি লৈছে যিহেতু আপোনাৰ বেকগ্ৰাউণ্ডটো আমি জানো যে নৃত্যশিল্পী হিচাপে গতিকে নৃত্যশিল্পী হিচাপেও যিটো আমি নৱৰসৰ কথা যদি কওঁ কাৰণ আপুনি অলৰেডি সেই ৰসকেইটা পাইছে হাঁহি কান্দোনৰ লগতে বাকী সকলোখিনি গতিকে এই বস্তুখিনিয়ে যদিও সকলোৱে কৈছে যে আপুনি ইমান দিনলৈ কিয় ৰৈ আছিলে বা আপোনাক আগতে কিয় নাপালোঁ বুলি কিন্তু সেইখন আমি আমিষৰ পৰা জানো আপোনাক গতিকে বা এতিয়া এইখনৰ এৰেঞ্জত আমি জানো গতিকে সেই বস্তুখিনিয়ে মই ভাবোঁ আপোনাক যথেষ্ট সহায় কৰিছে যদিও আপুনি কৰা নাছিলে আগতে অভিনয় কিন্তু এগৰাকী নৃত্যশিল্পী হিচাপে নৱৰস আপোনাৰ তাত আছিলে গতিকে সেইখিনি বস্তু নিশ্চয় সহায় কৰিছে ডেফিনেটলি সহায় কৰিছে আমিষখন হোৱাৰ পিছত মোক বহুতে কৈছে তুমি বহুত লাকি তুমি প্ৰথমখনতে ইমান হেৰি পালা আমিতো ইমান দিন তেনেকৈ কৰিয়ে মানে কষ্ট কৰিছোঁ আমিতো মাৰ খাই শিকিছোঁ সেনেকৈও কৈছে ক'বাই কিন্তু ময়ো মাৰ খাই শিকিছোঁ কিন্তু আমি নাচত মাৰটো খাইছোঁ সেইকাৰণে নাথিং কামছ ফৰ ফ্ৰী এণ্ড নাথিং কামছ ইমান ইজিলি কোনো একো নাপায় ইজন মানুহৰ ষ্ট্ৰাগলটো তুমি দেখিবও পাৰা নেদেখিবও পাৰা কিন্তু ষ্ট্ৰাগল ইজ অলৱেজ দেয়াৰ স্পেচিয়েলি তুমি আৰ্টত তুমি ষ্ট্ৰাগল নকৰাকৈ তুমি নহ'ব কাৰণ তোমাৰ সেই ষ্ট্ৰাগল মেক্স ইউ হাম্বল আৰু সেই হিউমিলিটিটোৱে মানুহে ৰিলেট কৰিব পাৰে সেই হিউমিলিটিটোৱে মানুহে ভাল পায় গতিকে
এইটো কেতিয়াও হ'ব নোৱাৰে যে খালি লাকৰ জৰিয়তে কিবা এটা হৈ গ'ল আৰু হ'লেও সেইটো ঢৌ নিচিনা আহিব ঢৌ নিচিনা যাব কিন্তু আই থিংক দেৰ হেজ টু বি ষ্ট্ৰাগল দেৰ হেজ টু বি ছেক্ৰিফাইচ তেতিয়াহে হ'ব আৰ্ট মই সেইটো ভাবোঁ ধন্যবাদ আপুনি যিটো কিবা এটা ক'ব বিচাৰিছিলে নহয় লিমাই যোনটো সেই মানে এক্টিঙৰ কথা যোনটো ক'লে সেইটো আজিকালি যেনেকৈ মানুহৰ অডিয়েঞ্চৰ টেষ্টটো চেঞ্জ হৈছে আৰু সেইটো কাৰণে আমি চবেই উই শ্বুড অল বি থেংকফুল টু এই OTT প্লেটফৰ্মছবোৰ যেতিয়া অহাৰ পৰা মানে আগতে কি হয় চিনেমা মানে টিভি চিৰিয়েল আৰু চিনেমা হলত যোনটো চিনেমা সেইটোৰ ফৰ্মেটটো বেলেগ হয় আৰু সেইটো অডিয়েঞ্চক এপিল কৰিবৰ কাৰণে বেলেগ ধৰণে অলপ কৰা হয় 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 কিন্তু এতিয়া ৰিয়েলিষ্টিক এক্টিংটো যোনটো এইটো খুব এতিয়া পপুলাৰ হৈ গৈছে এতিয়া চবেই এপ্ৰিচিয়েট কৰে আৰু এই ক'ভিডতো একচুৱেলি কি হ'ল ক'ভিডৰ সময়ত চিনেমা হলটো নাছিলে চ' বহুত মানুহে এতিয়া ঘৰতে সৰু বিভিন্ন ধৰণৰ OTT আছে এতিয়া এটা খালী নেটফ্লিক্স বা এমেজনে নহয় বহুত আৰু সেই OTT কামবোৰ অলপ বেলেগ হয় তাৰমানে নেচাৰেল এক্টিংটো বেছি হেৰি হয় সেইটো কাৰণে এতিয়া মানুহ এতিয়া ইউজটো হৈ গৈছে সেইকাৰণে আই থিংক আমিও ভাল পাইছোঁ আমাৰ নিচিনা এতিয়া শিল্পী এতিয়া বেলেগো কাম পাব ধৰিছোঁ কাৰণ OTTৰ কাৰণে এই বস্তুটো খোল খাই গৈছে একচুৱেলি চ' সেইটো এটা ভাল কথা হৈছে তোমাৰ USP তোমাৰ চৰিত্ৰটো ৰাইটাৰ চেপ্টাৰটো বাদ দিলোঁ গতিকে তুমি যিহেতু এটা কেৰেক্টাৰ হিচাপে আছা গতিকে বহুতে তোমাক চৌধুৰী হিচাপে চিনি পায় বহুতে নাজানে যে আচলতে ইয়াৰ আঁৰৰ মূল ব্যক্তিজন তুমিয়ে USP বুলি ক'ব গ'লে মানে মই এই বিহাৰী হেৰি কেৰেক্টাৰটো মই স্কুলৰ পৰা কৰি আহিছোঁ মানে আৰু মোক কৰি খুব ভাল লাগে আৰু মোৰ একচুৱেলি মোৰ বেষ্ট ফ্ৰেণ্ড মই যাৰ তাৰ অভিনৱ প্ৰিয়ম সি হয় মানে সি দিল্লীত মোৰ লগত পঢ়িছিলে হি ইজ একচুৱেলি UPSC এছপিৰেণ্ট চ' তাৰ মই আধাখিনি কাহিনী ইয়াত সোমাই দিছোঁ ই মোক কালি ফোন কৰি কৈছে যে তাৰ কাহিনী এইটো মোৰ নহয় এইটো মই সেইখিনি কালি ফোন কৰিছে যে মোৰ এইটো নোহোৱাহেঁতেনটো চিনেমাই নবনে কিন্তু তেওঁ এইটো মানে তেনেকৈ ধেমালিত কৈছে আৰু চ' সেইখিনি মানে তাহাঁতৰ ইনফ্লুৱেঞ্চতে মই যি পাইছোঁ আৰু নেচাৰেলি আমি কিছুমান বস্তু অবজাৰ্ভ কৰোঁ মানুহৰ লগত কথা পাতি থাকিলে when you're that close সেইখিনি বস্তু নিজৰলৈ লৈ লোৱা হয় মানে এটা সময়ত চ' সেই বস্তুটো চাগে মই পাৰোঁ মানে মানুহৰ লগত কিছুমান মানুহক যাৰ লগত মই ক্ল'জ হয় সেইটো ক'বলৈ আৰু এটা কথা সি কৈছিলে এইটো আৰু আজি মেমক কওঁ সি এইটো সময়ত সিয়ে মোক আইডিয়াটো দিছিলে যেতিয়া আমি প্লে'খন কৰি আছিলোঁ 2018 এখন প্লে' কৰিছিলোঁ তেতিয়া মানে তাৰ ব্ৰ'চাৰ ফটোবোৰ সেইবোৰ চব মানে আমাৰ আহিছিলে হোৱাটছএপত চ' তেতিয়া সি মানে চাইছিলে হয়তো মানে আৰু এই ভিডিঅ' চিডিঅ'বোৰ চাইছিলে চ' তেতিয়া মই এই কাহিনীটো মই তেতিয়াৰ পৰাই ভাবি আছিলোঁ মানে তেনেকুৱা কিবা এটা কৰিব পাৰে চ' সি তেতিয়া চাই পেলাই কৈছিলে যে মানে এই মানুহগৰাকী মানে ইমান হেৰি হয় মানে সি স্ক্ৰীণ প্ৰেজেঞ্চ ইমান সাংঘাতিক তেওঁৰ লগত তই যদি কৰ এই বস্তুটো আৰু বহুত ওপৰত যাব মানে এণ্ড সেই বস্তুটো আমি লিখাৰ পাছত ইনফেক্ট মই আৰু ছাৰ আমি কথাও পাতিছিলোঁ যে যদি মেমে সেইটো কৰে তেতিয়া একচুৱেলি সেই বস্তুটো মানে সিমানটো লেভেলত আহিব যোনটো এতিয়া আহিছে মেমে নকৰাহেঁতেন সেইটো নহয় কিন্তু মই সেইটো মানে আই হেভ টু বি ভেৰি অনেষ্ট এই মানে কেৰেক্টাৰাইজেশ্যন ইজ ইজ ওৱান অফ দ্য মেইন থিংছ আৰু এটা কথা ক'ব লাগিব তুমি হেৰিত মানে আমাৰতো চব ভাল হোৱা কিবা মানে এক্সিলেণ্ট মাষ্টাৰপিচ এইবিলাক বহুত পাইছোঁ চ' উই আৰ চ' থেংকফুল টু অল অফ দেম হু কমেণ্টেড ইন আৱাৰ ভিডিঅ' তাৰ মাজত এটা কমেণ্ট বহুত কমন মানে যদি 20টা কমেণ্ট আহে তাত 6টা কমেণ্ট সেইটো লিমাৰ চকুৰ কথা মানে এই মানে লিমাই ভাল কৰিছে নে কৰা নাই সেইটো নহয় লিমাৰ চকু লগতে মই দেখিছোঁ ভইচটোও থাকে ভইচ থাকে কিন্তু চকু ইজ মেইন মানে যোৱাবাৰ মই লিমাক সেইকাৰণে জোকাই থাকোঁ বোলে তোমাৰ চকুকেইটা লৈ আহিবা এনেকুৱা এটা কিবা কৈ থাকোঁ নাই সঁচাকৈ ধুনীয়া আমি মানে সেই কমেণ্টছবিলাক আমাৰ ফালৰ পৰাও এৰেঞ্জখন সকলোৱে বহুত ভাল পালে আৰু বহুতে ৰিকুৱেষ্ট পঠাইছিলে ইউটিউবত কমেণ্ট ছেকশ্যনত যে আমি আৰু এখন এৰেঞ্জ চাব বিচাৰোঁ এৰেঞ্জ পাৰ্ট 2 চাব বিচাৰোঁ গতিকে তেখেতসকলৰ ৰিকুৱেষ্ট ৰাখি এইবাৰ আমি আপোনালোকৰ আগত আহিছোঁ এৰেঞ্জড পাৰ্ট 2 লৈ পেলাই চৰিত্ৰসমূহ কি কেতিয়াবা অভিনেতাই নিজৰ মতে সজাই লৈ ডাইৰেক্টৰৰ লগত আলোচনা কৰি আগবঢ়ায় কেতিয়াবা ডাইৰেক্টৰে নিজে খুব ধুনীয়াকৈ সজাই থৈ দিয়ে তাত আৰু বিশেষ কৰিবলগীয়া নালাগে আৰু এইখন চোৱাৰ পিছতো এনেকুৱাই হয় এই চৰিত্ৰটো আপোনাৰ কাৰণে আছিল কেৱল আপোনাৰ ক্ষেত্ৰত নকওঁ মই আপোনাৰ চৰিত্ৰটো জয়ন্ত লাগে যে মই কৈছিলোঁ যে আপোনাৰ আগৰ চৰিত্ৰসমূহ পাহৰি এনেকুৱা লাগিছিল যেন ব্যক্তিগত জীৱনতো আপুনি তেনেকুৱাই নেকি হৰ্ষৰ কথাটো মই
কৈছোঁৱে যে অসমীয়া ইমান সুন্দৰকৈ আমি যিহেতু আগতে লগ পোৱা নাই মই নিজেই ভবা নাছিলোঁ যে অসমীয়া ইমান সুন্দৰকৈ ক'ব পাৰে মই এৰেঞ্জৰ সমান্তৰালভাৱে যিহেতু আপোনালোক আটাইকেইজনকে পাইছোঁ আকৌ কেতিয়া পাম নাজানো গতিকে মই সুবিধাটো লৈ ল'ব বিচাৰিছোঁ অলপ আমি আউট অফ দ্য টপিক মই আৰু কিছু কথা পাতিব বিচাৰিছোঁ আৰু সেয়া হৈছে আপোনালোক সকলোৱে যিহেতু এই প্ৰজেক্টটোৰ লগতে নিজৰ ব্যক্তিগত জীৱনত আপোনালোকে আৰু বেলেগ বেলেগ কামৰ সৈতে জড়িত হৈ আছে গতিকে মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ নেক্সট প্ৰজেক্ট কি আপোনাৰ আৰু কি চলি আছে এতিয়া নেক্সট মোৰ অলপ মোৰ বাহিৰত শ্বুটিং চলি আছে বম্বেতে দুখনমান মই ৱেব ছিৰিজ কৰি আছোঁ ডাঙৰ প্ৰজেক্টে হয় এটাতো ইণ্টাৰনেশ্যনেল প্ৰজেক্ট হয় আৰু এটা ছনী লিভ আৰু Z5 আৰু নেটফ্লিক্সৰ কাৰণে আৰু ইয়াত এখন মোৰ হিন্দী চিনেমাৰ শ্বুটিং আছে সেইখন 16 তাৰিখৰ পৰা আছে 4-5 দিনৰ শ্বুট আছে মোৰ এইটো মানে ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় চ' সেইখন কিন্তু গুৱাহাটীত শ্বুট হ'ব আৰু ষ্টৰিটো পলিটিকেল ষ্টৰি হয় অসমৰ ষ্টৰি হয় কিন্তু হিন্দীত কৰিব তেওঁলোকে মানে বম্বেৰ টীম হয় চ' এইকেইটা প্ৰজেক্ট মোৰ এতিয়া হাতত আছে এইকেইটা কৰি আছোঁ এখন ফিচাৰ ফিল্ম এমুঠি পুথি ডিৰেক্টেড বাই কুলনন্দিনী মহন্ত ভাস্কৰ হাজৰিকাই লিখা তাতে মোৰ এটা চুটি চৰিত্ৰ এটা আছে কেৰেক্টাৰ এটা চ' সেইখনলৈ বাট চাই আছোঁ হয়তো অহা বছৰ ৰিলিজ হ'ব সেইখন তাৰপিছত আৰু এড কৰি দিওঁ মানে কভাৰ ষ্টৰী মোৰ যিসকল দৰ্শক আপোনালোকে এমুঠি পুথিত মোকো অকণমান এমুঠি পুথিৰ নিচিনাকৈ অকণমান সময় কাৰণে নেখাপাম আচ্ছা লগ পাম তাতো মই গম পোৱা নাছিলোঁ কথাটো আৰু এখন এন্থলজি এখন আছে তাতে নৰ্থ ইষ্টৰ পৰা এটা গল্প গৈছে সেইখনো ভাস্কৰ হাজৰিকাই লিখা আৰু ডিৰেক্ট কৰা কথা সেইখন হৈ গ'ল শ্বুটটো হৈ গ'ল কিন্তু এইটো সময় লাগিব হয়তো কিন্তু তাতে মোৰ চৰিত্ৰটো গাঁৱৰ মাইকী মানুহ এগৰাকী গতিকে বেলেগ সেইটো বেলেগ একদম গাঁৱৰ মাইকী মানুহ এগৰাকী গতিকে সেইটো লৈ বাট চাই আছোঁ সেইটো বা দৰ্শকে বা গ্ৰহণ কৰে নে নকৰে সেইটো এটা চেলেঞ্জ নিচিনা এটা লৈছোঁ এই দুটাই এতিয়ালৈকে আৰু চাওঁ অহা বছৰ দুটামান হোৱা কিন্তু এতিয়ালৈকে হোৱা নাই শ্বুট কিন্তু ৰিয়েলি লুকিং ফৰৱাৰ্ড খুব ভাল ডিৰেক্টৰ চ' তেখেতৰ লগত এতিয়া নকওঁ শ্বুটটো হৈ গ'লে তাৰপিছত ক'ম আৰু এইটো আছিলে আপোনাৰ এক্টিং Acting. আৰু বাকিটো আপোনাৰ ডে টু ডে লাইফত স্যাটাৰডে সানডে বাদ দি বাকিটো চেম্বাৰ বা বাকিটো থাকে চেম্বাৰ মই শিকাওঁ ডেণ্টেল কলেজত শিকাওঁ চেম্বাৰ মই আগতে কৰিছিলোঁ আজিকালি নকৰোঁ কাৰণ মোৰ সত্ৰীয়া নৃত্যশিল্পী মই গতিকে তাৰো কিছুমান মোৰ কাম চলি থাকে এতিয়া ক'ভিডৰ কাৰণে অলপমান ক্ষতি হৈছে কিন্তু হয়তো আৰু ইয়াৰ পিছত আৰু আশা কৰিছোঁ যে তেনেকুৱা যেতিয়া মঞ্চখন পাওঁ তেতিয়া আৰু কিবা নতুন পৰিচালনা কৰিম নিশ্চয় ক'ব পাৰে হয় মই আৰু এটা কথা আপোনাৰ এড কৰিব বিচাৰিছোঁ আমিষৰ পিছতে যেতিয়া যিসকলে গম পাইছিলে আপুনি ডেণ্টিষ্ট বুলি এতিয়াতো নকৰোঁ বুলি কৈছে তেতিয়া এই কথাটো আহিছিলে আচলতে আপোনাক দেখিলে দাঁতৰ বিষ ভাল হৈ যায় নেকি বুলিও ওলাইছিলে হয়তো সেইটো কাৰণে এতিয়া আপুনি মানে ট্ৰিটমেণ্ট কৰিবলৈ বাদ দি আপুনি এতিয়া ক্লাছ কৰিব লৈছে আৰু এতিয়া চাগে মানে বাৰ ক্লাছ থাকে বুলি বহুতে ক্লাছ চাগে মিছ নকৰে বহি থাকে মোৰ আৰু এখন অসমীয়া ফিচাৰ ফিল্ম ৰিলিজ হ'ব ফেব্ৰুৱাৰীত এইখন গুৱাহাটী ডায়েৰিজ বুলি এইখন প্ৰশান্ত শইকীয়াই ডিৰেক্ট কৰিছে আৰু বৰষা আৰু ইউডিও আছে মই সেইকাৰণে এইখন মেনশ্যন কৰিব পাহৰি গৈছিলোঁ উৰ্মিলা মহন্ত বৰষা ইউডি মই আৰু অৰ্ঘদীপ আছে চ' ভাল ধুনীয়া কাষ্টৰ আৰু ভাল ফিল্ম হৈছে ফেব্ৰুৱাৰীত ৰিলিজ হ'ব আই হোপ সেইখনো দৰ্শকে চায় ধন্যবাদ তোমাৰ নেক্সট প্ৰজেক্ট মই একচুৱেলি মেইনলি এজ এ ৰাইটাৰ কাম কৰোঁ মোৰ এক্টিঙত মানে মোৰ বহুত সৰুৱে যিমান কৰিছোঁ আৰু চ' মই বডিট্ৰি মাল্টিমিডিয়া বুলি এটা প্ৰডাকশ্যন হাউচৰ লগত বম্বেত কাম কৰোঁ চ' মাল্টিপল আইডিয়েশ্যন আমাৰ চলি থাকে হটষ্টাৰ নেটফ্লিক্স আৰু Z5ৰ লগত চ' সেইখিনিৰ মানে ৰাইটিং টীমত মই কাম কৰি আছোঁ আৰু বাকী তোমাৰ পাৰ্চনেল লাইফত পাৰ্চনেল লাইফ বুলি ক'বলৈ নাই মানে তেওঁলোকে জানিব বিচাৰে তুমি আৰু কি কৰা যোৰহাটত ইতিমধ্যে গম পালোঁ যদি অলপ কোৱা তোমাৰ বিষয়ে মোৰ বিষয়ে মই যোৰহাটৰ পৰা গুৱাহাটীত থাকোঁ আৰু মিউজিকৰ বহুত মানে মই আই ফ'ল' মিউজিক আই প্লে' মিউজিক আৰু ভাল লাগে সিমান ভাল নহয় মিউজিচিয়ান মই কিন্তু মানে ইন মাই স্পেয়াৰ টাইম আই লাইক টু ডু দেট আৰু চিনেমা চাওঁ কিতাপ পঢ়োঁ সেয়াই আৰু ইমান বাকী একো নাই নাই মই MBA ট্ৰাই কৰিছিলোঁ নহ'লগৈ তেনেকুৱা মানে ইমান বাৰু হ'ব দিয়া কৈ লওক তাৰপিছত মই আপোনাৰ নতুন প্ৰজেক্টৰ বিষয়ে কথা পাতিম মানে আমাৰ এৰেঞ্জৰ শ্বুট আছিল নে কি শ্বুট আছিল নাজানো এবাৰ শ্বুটিঙত মানে গৈ আছোঁ আমি মানে ব্ৰেকফাষ্ট কৰিব
হোটেল এখন নামিলোঁ হৰ্ষ ওচৰতে বোলো বহা বহিলে তাৰপিছত হৰ্ষক মই ভাবিছোঁ বোলো আজি অলপ বোলো ইয়াক বোলো অলপ উলিয়াওঁ বোলো মই এনেই হোৱাটছআপটো এনে চাই আছোঁ হৰ্ষ এইজনী ছোৱালী কালি ৰেটিঙত যাম এইজনী ছোৱালীয়ে মেছেজ কৰিছে হৰ্ষে লাহেকৈ কৈছে মোৰহে এনেকুৱা দিন কেতিয়া আহিব আৰু নহয় আহি আছে কাৰণ তোমাৰো যথেষ্ট অনুৰাগী বাঢ়িছে কাৰণ ৰাইটাৰ হিচাপে তেওঁলোকে কি হয় লিখকসকলৰ সাধাৰণতে তেওঁলোকৰ নামে মানুহে চিনি নাপায় যে এইজনেই কিন্তু এতিয়া যিহেতু চৌধুৰী যথেষ্ট পপুলাৰ হৈছে গতিকে তোমাৰো দিন আহি আছে ভাল দিন আহি আছে নতুন কি আছিল নতুন প্ৰজেক্ট মই এটা জয় বৰুৱাৰ লগত এখন ডকুমেণ্টাৰী এবাউট আৱাৰ ফ'ক মিউজিক বৰপেটাত শ্বুট কৰিছোঁ শ্বুট হৈ গৈছে আমি এইখন 3 বছৰমান শ্বুট কৰিছোঁ চ' সেইটো এটা মোৰ ফুটেজখিনিত খালি হাত দিব ভয় লাগিছে কাৰণ ওৱান্স মই সেইটোত হাত দিওঁ মানে এমাহমান ডেফিনেটলি যাব এটা চ' সেই কামটো চলি আছে আৰু তুমি সোধা প্ৰশ্নটোৱে আমি এখন ফিচাৰ ফিল্ম ডেফিনেটলি অহা বছৰলৈ কৰিব চেষ্টা কৰি আছোঁ আৰু হয় চ' ফিচাৰ ফিল্ম বিভিন্ন ৰাইটাৰৰ লগত কলাবৰেট কৰিব চেষ্টা কৰি আছোঁ আৰু নতুন এৰেঞ্জ 3 ডেফিনেটলি মই ভাবিম কৰিবলৈ আৰু ইউটিউব চেনেলত নেক্সট প্ৰজেক্ট আমাৰ অমি বুলি এখন চাইক'লজিকেল থ্ৰিলাৰ এখন কৰি আছোঁ চ' সেইটোৱে আৰু এইকেইটা কাম বাকী বিভিন্ন ষ্টুডিঅ' হিচাপে পষ্ট প্ৰডাকশ্যনৰ কাম এনি টাইম চলি থাকে আমাৰ বিভিন্ন ধৰণৰ কাম বেলেগৰ কাম চ' সেইখিনি লিষ্ট কৰি কোৱা দিগদাৰ হয় মানে বেলেগ বেলেগ কাম চলি থাকে যিহেতু আৰু এইটোৱে আমাৰ কেচি ডিজিটেল ফিল্মছটো অলপমান ইউটিউবত আমি ডেফিনেটলি ইউটিউবাৰ হ'ব বিচৰা নাই কিন্তু মানে কাৰণ আমি বেলেগ ফিল্মত কাম কৰোঁ বা হেৰি কৰোঁ ইউটিউব ইজ এ ভেৰি গুড প্লেটফৰ্ম এনেকুৱা কাম কেতিয়াবা আহৰি সময়ত মানে স্পেয়াৰ টাইমত এখন ফিল্ম যদি আমি লিমাই কৈছে ছেটাৰডে ছানডে শ্বুট কৰিছোঁ আমি চ' তেনেকুৱা ধৰণৰ সময়ত যদি এখন দুখন ফিল্ম আমি ইউটিউবত আনি থাকিব পাৰোঁ আমাৰ ভাল লাগিব চ' সেইটো চেষ্টা থাকিব মনত সদায় ভাবি থাকোঁ নেক্সট ছাবজেক্ট কি হ'ব পাৰে চ' সেইটোৱে ধন্যবাদ আপোনালোক আটাইকেইগৰাকীক যিহেতু পুনৰ নাপাম গতিকে মই সুবিধাটো ল'লোঁ কাৰ কেনেকুৱা ধৰণৰ মই আমাৰ অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে যিটো কেইটামান প্ৰশ্ন আপোনালোকৰে অনুৰাগীসকলৰ আছিলে থাকি গৈছিলে হাতত আমি শেষ কৰিব হৈছে তাৰ আগতে মই চুটিকৈ সুধি লৈছোঁ যে সঁচাকৈ আপুনি মাছ এনেকৈ চিনি পায়নে যিহেতু প্ৰথমত আমি দেখা পাইছিলোঁ ভাঙোন মাছ ইমান ওপৰৰ পৰা একেবাৰে নাপাওঁ একেবাৰে নাপাওঁ অ'কে আৰু দ্বিতীয় প্ৰশ্নটো আছিলে সঁচাকৈয়ে আপুনি তেনেকুৱা কিমান আপুনিতো পাইছিলে আমি দেখিলে লাগে যে বহুত চিঠি পাইছিলে আৰু তাত কোৱাৰ নিচিনাকৈ আপোনালৈ সঁচাকৈ লাভ লেটাৰ তেনেকৈ আহিছিলে নেকি আহিছিলে তাত যিখন আছে তেনেকুৱা ধৰণে নে তাৰ মাজতে কিবা এনেকুৱা আছে যে যিখন আপোনাৰ মনত থাকি গৈছে কথাখিনি থাকি যোৱা থাকে ভালকৈ লিখা যায় সাধাৰণতে খুব ভাবি চিন্তি লিখা যায় এটা বয়সত লাভ লেটাৰ চবেই পায় আৰু ইমানখিনিয়ে আৰু অনুৰাগীসকলৰ মনত কিছু দুখ লাগিলেও বহুতে জানে বা বহুতে নাজানেও আপুনি এটি সন্তানৰ মাতৃ হয় আৰু বিবাহিত গতিকে আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ আছিল মোৰ লাভ মেৰেজ এৰেঞ্জ কৈ ডেফিনেটলি লাভ মেৰেজ হয় আৰু এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ যিখন চিঠি আপুনি পঢ়ি শুনায় আচলতে চিঠি বুলি ক'লে ভুল হ'ব হয় পাৰ্ট 1ত সঁচা আপুনি নিজে লিখিছিলেনে আৰু যদি লিখিছিলে সঁচাকৈ তেনেকৈ লিখিছিলে নেকি নাই মই একেবাৰে লিখা নাই আৰু সিদ্ধান্তই লিখিছে এইখনো তাৰে এনেকুৱা টেলেণ্ট আছে লিখিবলৈ মানে যদি কোনোবাই লাভ লেটাৰ যদি কিডনী ষ্টনৰ কথা লিখিব পাৰে তেনেহ'লে আৰু সেইটো টেলেণ্ট মোৰ নাই সেইটো আৰ্চিয়ে লিখিছে আৰু নামটোৰ পিছতে সকলোৱে মনলৈ অহা প্ৰশ্ন চৰিত্ৰসমূহক লৈ একেটা কথাই সুধিম আপোনাৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ মোৰ লাভ মেৰেজে মানে শ্বৰ্ট টাইম আৰু মানে সোনকালে আমি লগ পাই পেলাই কেইদিনমানৰ ভিতৰত লাভ হৈ বিয়া ঠিক কৰিছিলোঁ তেনেকৈ আৰু হয় আৰু তাৰমানে চৰিত্ৰ দুটা কৰোঁতে সঁচাকৈয়ে আপোনালোকে মানে হৰ্ষে হোমৱৰ্ক কৰিবলগীয়া হৈছিলে কাৰণ নিজে যিহেতু সেই ফিল্ডটো পোৱা নাছিলে কাৰণ ইয়াত তেনেকুৱা এটা কাহিনী বিল্ড আপ যিহেতু কৰা হৈছে ধন্যবাদ জনাইছোঁ অনুষ্ঠান যিহেতু সামৰিব লাগিব শেষত সকলোৰে হৈ কি ক'ব আপুনি দৰ্শকক মই তোমাক প্ৰশ্ন এটা সুধিব মন গৈছে শেষত তোমাৰ জয়ন্তক ভাল লাগিছেনে মানে তেনেকুৱা কেৰেক্টাৰ ভাল লাগেনে নাই আমাৰ জয়ন্ত যিটো কেৰেক্টাৰ প্লে' কৰিছে তেনেকুৱা কেৰেক্টাৰ তোমাৰ ভাল লাগিছেনে নাই
মানে ৰিয়েল লাইফত সুধিছোঁ ৰিয়েল লাইফত নে ৰিয়েল লাইফত ৰিয়েল লাইফত যদি হয় ৰিয়েল লাইফত নিশ্চয় যিহেতু এগৰাকী সাংবাদিক হিচাপে আগতে তাৰ্কিক আছিলোঁ এতিয়া সাংবাদিক মানে আমি নিবিচাৰিলেও মুখখন চোকা হৈ গ'ল গতিকে ঘৰত যদি দুইজনে সমানে মুখ চলাওঁ কেনেকৈ হ'ব গতিকে মোৰ লগতো তেনেকুৱা ঠাণ্ডা মনে এজনে লাগিব অ'কে মাইনদা চ' তেনেকুৱা মানে এনেকুৱা কেৰেক্টাৰো চোৱা হৰ্ষে একদম বেয়া কেৰেক্টাৰ লিখা নাই কিন্তু একদম ভালেই ধুনীয়া এইটো থেংক ইউ মানে এটা কথা শ্বেয়াৰ কৰিছোঁ যদি বেয়া নাপায় মাজতে এটা নিউজে পাইছিলোঁ যে মানে তেওঁ স্বামীগৰাকী ইমানেই ঠাণ্ডা ইমানেই কথা নকয় তেওঁ কোৰ্টলৈ যাবলৈ বাধ্য হৈছিল যে ময়ে কথা কৈ থাকোঁ তেওঁ কথা নকয় মই কাজিয়া কৰোঁ আমাৰ দৰ্শকৰ হয়তো বহুতৰ মনত আছে বা আপোনালোকে গুগলত চাৰ্চ কৰিলে নিউজটো পাব যিহেতু কোৰ্টলৈ এই কেছটো গৈছিলে গতিকে তেনেকুৱা সম্ভাৱনাও থাকে মোক কি মই এইখিনিয়ে ক'ম কেচি ডিজিটেল ফিল্মছৰ পৰা আমাক ছাপোৰ্ট কৰক আমাৰ ফিল্মখন যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো এইটো চেনেল ফ্ৰীলি ইউটিউবত এভেইলেবল চেনেল চ' আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আমাৰ বাকীবিলাক কণ্টেণ্টটো আহিবলগীয়া পাই থাকিব নটিফিকেশ্যন আৰু আমিও ভাল ভাল কণ্টেণ্ট বেলেগ বেলেগ প্লেন কৰিছোঁ আমাৰ ষ্টুডিঅ'ৰ পৰা আৰু থেংক ইউ thanks for coming up for মানে such a beautiful মানে টক শ্ব' in your program আমাৰ খুব ভাল লাগিছে এনেকৈ আহি ছাপোৰ্ট ইণ্ডিপেণ্ডেণ্ট মেকাৰ আমি চ' আপোনালোকে আহি আমাক ছাপোৰ্ট কৰিছে চ' তাৰ কাৰণে বহুত ধন্যবাদ আৰু আগলৈও আমাক এনেকৈ ছাপোৰ্ট কৰি যাওক ND24 চ' ND24 মই কথা এটা ক'বলৈ আমাৰ দৰে ফিল্ম মেকাৰ কিন্তু মানে যোৱা এবছৰ এই জাৰ্ণিটোত বহুতখিনি ছাপোৰ্ট কৰিছে টীমৰ মানস মোৰ খুব ভাইটিৰ দৰে তাক মই ষ্টুডেণ্ট থকাৰ পৰা লগ পাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মানে হি হেজ বিন ৰিয়েলি ছাপৰ্টিভ আৰু সেইটোৱে ক'ব বিচাৰিছোঁ আমাক সকলোৱে ছাপৰ্ট বিচাৰিছোঁ অকণমান সময় দি পেলাই ফিল্মবিলাক চাওক আপোনালোকৰ ফিডবেক শ্বেয়াৰ কৰক আৰু আগলৈ আমি কৰি যাম এনেকৈ ভাল ভাল ফিল্ম ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ সকলোলৈ শুভেচ্ছা থাকিল আৰু আশা কৰিছোঁ আমি পুনৰ লগ পাম আৰু পুনৰ এনেকুৱা গঠনমূলক লগতে ধেমেলি আড্ডা বিহাইণ্ড দ্য চিন আমাৰ দৰ্শকক জনাম আৰু আশা কৰিছোঁ যিসকলে চালে তেওঁলোকক নতুনকৈ একো নকওঁ কিন্তু যিসকলে এতিয়াও চোৱা নাই কভাৰ ষ্টৰীৰ শেষত মই সেইটোৱেই আপোনালোকক আহ্বান জনাম চাওক আৰু তাৰপিছত আচলতে আমি যিখিনি কথা পাতিছোঁ কিয় আপোনালোকক চাবলৈ কৈছোঁ সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিজে লাভ কৰিব আৰু কেমেৰা পাৰ্চন কিছু আৰু বিপলৰ সহযোগত মই ইভা মহন্তই আজিৰ কভাৰ ষ্টৰীৰ বাবে বিদায় লৈছোঁ নমস্কাৰ বেছ মন দি লিখি আছা আৰু এখন লাভ লেটাৰ নেকি হা हेलो चौधरी हाँ जयंतो दा कैसे हैं सब कुशल मंगल इतने दिनों के बाद फोन कर रहे हो गुवाहाटी वापस आने का प्लान नहीं है क्या तुम्हारा শুনা না हाँ कोआ ना আজি আচলতে মোৰ লগৰ এজনে ফোন কৰিছিল গধূলিকে আমাক লগ ধৰিব বিচাৰিছে কোনটা एक्जेक्टली बहुत दिन হ'ল দেই তাক লগ নোপোৱা তাকে তোমালোকতো টাচতে আছা চাগে ন चौधरी हाँ भैया बोलिए वो तुम जो कह रहे थे ना उसके बाद क्या हुआ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত